আৰু মা বোনসকলে কেনেকৈ চলিব লাগে, ইছলামৰ ওপৰত কেনেকৈ চলিব লাগে, এই বিষয়ে আমাৰ বস্তাবুদ্দিন চাহাবুৰ আহমদ দামক দৰকাৰটো মোক অনুৰোধ কৰিম। তেওঁৰ মূল্যৱান কথাৰ দ্বাৰা, কোরআন হাদিসৰ দ্বাৰাই জানি তেওঁলোকৰ জিন্দগী সাফল্য হয়। এর কারণে মই অনুরোধ করিম তো মূল্যবান কথাবিলাক আমাক শুনাব ইনশাআল্লাহ। আসসালামু আলাইকুম ওয়া রাহমাতুল্লাহি ওয়া বারাকাতুহু। এতে বহি থাকা মানুহবিলাক কলা নেকি? কলা কলা কলাটো বুজি পাইনে? এই কাণেদি যে শুনে নাপায়, আমি কলা বুলি নকওঁ। মই চালাম দিছোঁ মিছা কথা ৰাখোঁ। চবেই শুনছিনে নাই কৈছোঁ? শুনছিনে নাই কওঁ? যদি শুনছি মাতকে দিয়া নাই। কেইজনমান বুঢ়া বুঢ়া মানুহ কৈছে ওয়ালাইকুম আসসালাম, বাকী চব থুম থুম মাৰি বহি আছে না? নহয়, নাপায়। अल्लाह के रसूल सल्लल्लाहु अलैहि वसल्लम ने फरमाया, सलाम जिस अंदाज से हो उससे बेहतरीन अंदाज से सलाम का जवाब होना चाहिए। सलाम जितु आवाजर होते হয় তাতকৈ উচ্চ স্তরে সালামৰ জবাব দিব লাগে। সালাম যেতিয়া দিয়ে, উত্তৰ যেতিয়া দিয়ে, মানুহৰ ভিতৰৰ পৰাই, দেহাটোৰ ভিতৰৰ পৰাই, নফসৰ পৰাই, দিলৰ পৰাই গৌৰৱ, অহংকাৰ, পৰনিন্দা, বেয়া ভাৱ, বদগুমানি এইবিলাক দূৰ হৈ যায়। সেইকাৰণে আমি সকলোৱে সালাম দিব লাগে। আজি ল'ৰা ছোৱালী সালাম নেদে। ৰাতিপুৱা গুড মৰ্নিং উঠবা ইংলিছ, রাতি গুড নাইট, আকৌ দুপৰীয়া গুড আফটারনুন, ভাতিবেলা গুড ইভিনিং। আল্লাহ হিফাজত কৰক। নবীৰ সুন্নত বাদ দি কেনে ইংৰাজো ধৰি লৈছে আৰু কৈছে কি নবীজিৰ মহব্বত। নবীজি কেনেকৈ ভাল পালি নহ'ব। নবীজিৰ মহব্বত মুখৰ দ্বাৰাই নহয়, নবীজিৰ মহব্বত কৰ্মৰ দ্বাৰাই। মই নবীজিক ভাল পাওঁ বুলি মুখেদি ক'লি নহ'ব। নবীজিয়ে যেনেকুৱাকৈ চলিছিল, নবীজিয়ে যেনেকুৱাকৈ কৈছিল, তেনেকুৱাকৈ আপুনি মই চলিব লাগিব। মই আকৌ একবাৰ সালাম দিম, চাম আপোনালোকৰ কিমান নবীজিৰ প্ৰতি ভালোবাসা আছে। যদি আছে নিশ্চয় আপোনালোকে উত্তৰ ধৰিব, সকলোৱে দিব। আসসালামু আলাইকুম রহমতুল্লাহ। বঢ়িয়া। মই 10 দিছোঁ, মুম্বাই 30 দিছোঁ। আলহামদুলিল্লাহ। মাইক ম্যান হালকা বেশ বাড়ে দিবি, মিউজিক কমে দিবি, হালকা ইকু দিবি, মনিটর দুটাত আওয়াজ দিবি। এখন ফাংশন নহয়, জলসা। কিন্তু কেৱল ফাংশনত গান মাৰে, এতে বয়ান কৰিম। ফাংশনত মিউজিক মাৰে, এতে মিউজিক নামাৰো। বাছ ইটোৱে পাৰা। বাকী মিক্সাৰ সেট, মনিটৰ, মাইক, বেছ, ইকু সব একে লাগব। কিন্তু গৰ্বৰ হ'ব বাছা, পইচা 1 টকা নেদাওঁ, মনত ৰাখিব। 1 টকাও নেদাওঁ। আলহামদুলিল্লাহ। আপোনালোকে বহি আছে, মই দেখিছোঁ। মুফতি সাহেবে কথা পাতিছে, আমাৰ ইমাম সাহেবে কথা পাতিছে। আলহামদুলিল্লাহ। এতিয়া আপোনালোকে সকলোৱে কমৰখন চিধা কৰাৰ কাৰণে আৰু নবীজিৰ মহব্বত যদি আছে, একবাৰ খাৰা হওকচোন সকলোৱে। ষ্টেজৰ গেলি নহয়, পেণ্ডেলৰ খাৰা হওক, সকলোৱে খাৰা হওক, সকলোৱে খাৰা হওক। খাৰা হওকচোন একবাৰ। নবহিব কিন্তু, যেতিয়ালৈকে মই নকওঁ তেতিয়ালৈকে নবহিব। নাৰে তাকবীৰ, আরো জোরত লাগবে। হ নাই, নারে তাকবীর। নবহিব, নবহিব। নবীজিক যদি সঁচাই ভাল পাওঁ, চাব, নবীজিক যদি সঁচাই ভাল পাওঁ, নবীজিৰ এটা সুন্নত যদি কোনোবাই চিন্তা কৰে, 100 শহীদৰ সমান সব পায়। বলি না সুবহানাল্লাহ। তো আমি যেতিয়া মছজিদত সোমাওঁ, তেতিয়া কোনখন ভৰি আগুৱাই দিওঁ? ডাইন ভৰি। আৰু লেট্ৰিনত গ'লে কোনখন? বাইন ভৰি। ডাইন ভৰি বাঢ়াই দিয়া। সুন্নত, সুন্নত, সুন্নত। বাও ভৰি বাঢ়াই দিয়া। আগত দেখি বাঢ়াই দিয়া, পিছৰবিলাক বাঢ়াই দিয়া। বাঢ়াই দিয়া। সুন্নত, সুন্নত। আহক, 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 এতে আহক, অলপমান আগে আহক, 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 আগে আহক। সুন্নত, সুন্নত, সুন্নত। ডেকা বন্ধুগিলা চেয়াৰ বাদ দি তলতা, ইয়াতে ডক্টৰ, ইঞ্জিনিয়াৰ, মাষ্টৰ, এডভোকেট, SP, DSP চব বহি আছে। ইয়াতে বহুত পঢ়া লিখা মানুহ বহি আছে মাটিত। কি কাৰণ? এক আল্লাহৰ কাৰণে মাটিত বহি আছে। ইয়াতে ভূত খুঁজবা আৰু টকা খুঁজবা অহা নাই, হয় নে নহয়? এতিয়া বহক। এতিয়া পিছফালে জাগা খালী হৈছে।
ইমান কবাই নালাগে, এনে আহি যায় মানুহ, লাইন আছে। কেনেকে কোৰবানী কৰিব লাগে জানো মই। চাওকচোন পিছফালে চাওক কিমান জেগা খালী হৈছে চাওকচোন। এতিয়া যিসকলে বাহিৰত আছে মোৰ কলিজাৰ বন্ধুসকল, আমি ভিতৰত আহোঁ, বহুত ভাল লাগিছে সঁচাই। মই বিশ্বাস কৰক, মই দিলৰ পৰা আপোনালোকৰ শুক্ৰিয়া আদায় কৰিছোঁ। আৰু মই দিলৰ পৰা কৈছোঁ, মই মিছা কথা মই বনাই কেনে কোৱা নাই। আজিৰ যিটো আপোনালোকৰ হৌচলা, আপোনালোকৰ যিটো হৌচলা দেখা পাইছোঁ, মই ফূৰ্তি দেখা পাইছোঁ, এই ফূৰ্তিটো কিন্তু মই বহুত জলচা কৰিছোঁ আলহামদুলিল্লাহ। ডিচেম্বৰৰ 7 তাৰিখৰ পৰাই, ডিচেম্বৰৰ 7 তাৰিখে মই দিল্লীৰ পৰা আহিছোঁ, মস্তুৰাত চিল্লাত গৈছিলোঁ। চিল্লাৰ পৰা আহি কেনে আজিলৈকে বয়ান কৰি আছোঁ। ইমান ফূৰ্তিত থকা, ইমান হৌচলা থকা মানুহ মই ক'তো পোৱা নাই। বহুত ভাল লাগিছে সঁচাই, অন্তৰৰ পৰা কৈছোঁ মই, বহুত ভাল লাগিছে। এতিয়া আমাৰ যিসকল বন্ধু বাহিৰত আছে, মোৰ কলিজাৰ নৌজোৱান বন্ধুসকলক মই কওঁ, আপোনালোকে ভিতৰত আহক। চাবচোন মুৰ্গী চিনি পায় ন? মুৰ্গী সকলোৱে চিনি পায় ন? লোকেল মুৰ্গী চিনি পায় নে নাপায় কওক? আকৌ গাঁৱলীয়া ভাষাত ডেকেৰি চিনি পায় নে? ডেকেৰি এটা হ'ল মূৰ্খ, এটা হ'ল ডেকেৰি। এই ডেকেৰি চানা দেই আৰু ডেকেৰি ডিমে পাৰে। আমাৰ মা ভনীসকলেও জানে, আপোনালোকেও জানে, যেতিয়া নেকি মুৰ্গীৰ পৰাই আণ্ডাৰ পৰাই বাচ্চা দিব লগা হয়, তেতিয়া মা ভনীসকলে মুৰ্গীটোৰ তলত, ডেকেৰিটোৰ তলত 20টা 30টা আণ্ডা ৰাখে। 25 দিন 30 দিনৰ পিছত তাৰ পৰা উমনি জগা আৰু বাচ্চা পোৱালি হয়, হয় নে নহয়? আৰু যিকেইটা কণী মুৰ্গীটোৰ চাৰিও চাইডে থাকে, সেইকেইটা কি হয়? খোলা হয়। বাছ আহেনে? এতিয়া এটা যদি ফাটি যায় কেনে বাছ ওলায়? কেনে বাছ, কেনে গোন্ধ ওলায়? তেনেকুৱা দৰে এই পেণ্ডেলৰ তলত যিসকল আহিছে, এইসকলৰ ওপৰত আল্লাহৰ ৰহমত পৰিব। আৰু যিসকলে চব বাহিৰত ঘূৰি আছে, চব ভোলা ডিমে, সেইবিলাক চব ভোলা আণ্ডা সেইবিলাক। সেইকাৰণে মই গুজাৰিছ কৰিছোঁ, চৈতানক লাই নিদিব। আজিৰ এই জলচাখন যে আপোনালোকে পাতিছে ন, এই জলচাখন পাতাৰ কাৰণে বহুত নৌজৱান বন্ধুই, আপোনালোকৰ মহল্লাৰ ডেকা ডেকা ল'ৰাবিলাকে মানুহৰ ওচৰত ভিক্ষা কৰি কৰি, বুজি পাইছেনে, আল্লাহৰ কাৰণে চান্দা কৰি কৰি 10 টকা 20 টকা 100 টকা 200 টকা 500 টকা 1000 টকা কালেকশ্যন কৰি কৰি কেনে জলচা পাতিছে। ইহঁতে এই জলচাখন নাপতি কেনে ফাংচন পাতিব পাৰিলেহেঁতেন, পাৰিলেহেঁতেন নাই? পাৰিলেহেঁতেন। কিন্তু জলচা এৰি কেনে ফাংচন ইহঁতে পাতা নাই। ইহঁতে থিয়েটাৰ পাতিব পাৰিলেহেঁতেন, ডে নাইট জুৱা খেলা পাতিব পাৰিলেহেঁতেন। চব বাদ দি কেনে ইহঁতে একমাত্ৰ আল্লাহক ভাল পাই কেনে, আল্লাহৰ নবীক মহব্বত কৰি কেনে, আমাৰ মা ভনী জানো 2-4 এষাৰ কথা আল্লাহ ৰসুলৰ শিকে, আপোনালোকেও জানো শিকে, আমি সকলোৱে জানো আমল কৰি কেনে জান্নাতৰ ভিতৰত সোমাই যাব পাৰোঁ। তাৰে কাৰণে এই দিনৰ মজমুখন পাতিছে, হয় নে নহয় কওক? এইখন মজমুৱা কিন্তু সদায় পাতিব নোৱাৰে। হয়তো আপোনালোকৰ ইয়াতে আগতে জলচা হৈছিল নে নাই, হৈ পাইছিল নে নাই? এই প্ৰথম। সকলোৱে দিলৰ পৰা কওক আলহামদুলিল্লাহ, কওক আল্লাহ কবুল কৰক, আমিন। চাব আপোনালোকে জলচা পাতিছে, বিশ্বাস কৰক, মই 2021-22ৰ পৰা মই জলচা কৰিছোঁ। আপোনালোকে জানে, মোক যে কণ্টেক্ট কৰিছে না, এখেতসকলে মোবাইলত চাই কেনে কৰিছে, মোবাইলত দেখা পায়, ফেচবুকত আৰু ইউটিউবত মৌলানা মুস্তাফা অফিচিয়েল বুলি কৈ দিলি, দুনিয়াৰ গাঁৱলীয়া ভাষাত বয়া নাহে। মই লিখিত নকওঁ আকৌ, মই লিখিত ক'ব নাজানো বেছি, মই গাঁৱলীয়া কওঁ, গাঁৱলীয়া চলি, গাঁৱত ঘৰ, গাঁৱলীয়া মানুহ। মই কথিত ভাষা, সাৰুৱা ভাষা কৈ তামান ভাল পাওঁ, মোৰ মাতৃভাষা এইখিনি। তো মোৰ মোবাইলত বয়া নাহে। আলহামদুলিল্লাহ মই দেখিছোঁ এই জলচা পাতাৰ দ্বাৰাই বহুত ফাংচন বন্ধ হৈ গৈছে। জলচা পাতাৰ দ্বাৰাই থিয়েটাৰ বন্ধ হৈ গৈছে মুছলমান এলেকাত। ফাংচন, সাংস্কৃতিক সন্ধিয়া, জুৱা খেলা, ডে নাইট জুৱা খেলা, ক্ৰিকেট, ফুটবল, বেডমিণ্টন, কাবাডী, এইবিলাক খেলা, যিবিলাক জুৱা খেলা, খেলা জায়েজ নাই নহয়, আছে, খেলাব পাৰে, কিন্তু ডে নাইট কৰি ফিজ ভৰি কেনে, আৰু ফিজত যদি 3,000 টকা ফিজ কৰি কেনে, আৰু 1 লাখ টকা 75,000 টকা আৰু 50,000 টকা পুৰস্কাৰ দি কেনে যিবিলাক খেলা পাতে, নামাজ বাদ দি কেনে, ৰাতি টোপনি ক্ষতি কৰে যিসকল খেলা পাতে, এইবিলাক খেলা হ'ল হাৰাম হয়, ইছলামত জায়েজ নাই। ডে নাইট জুৱা খেলা ইছলামত মানা আছে, জায়েজ নাই। আজি সেইবিলাক বাদ দি কেনে জলচা পাতিছে, আমি বহুত খুচ নচিব। এই জলচাহৰ আয়োজনটো এইবাৰে নহয়, আপোনালোকে ডেকাসকলক মই কওঁ, এই নিয়মটো, এই যিটো আমাৰ জলচা বছৰে বছৰে আপোনালোকে পাতিব, আল্লাহৰ বুজুৰ্গ বান্দাসকলক মাতিব, মাতি কেনে এটা দোৱা কৰাব, আল্লাহ ভাল পাব, আল্লাহ আমাক দিলো নৰম কৰি দিব, ইবাৰতৰ মজা বুজি পাম, মিলি কেনে চবে জান্নাতত যাম, কওক না সুবহানাল্লাহ। সকলোৱে কৰি দিছে না? ঠিক আছে, আমি সকলোৱে ধ্যান মন লগাই কেনে
আমি বয়ান শুনিম, কোনো কথা বতৰা নাপাতো, কোনো কথা বতৰা নাপাতিব। বাচ্চাবিলাকক কওঁ, আই মাই বাপি হাত, বাবা তহঁতেও কথা নাপাতিবি, অলপমান টাইম কথা পাতিম, আমি চবেই আল্লাহক ভাল পাবৰ কাৰণে আল্লাহ নবীজিৰ মহব্বতত সকলোৱে শুনিম ইনশাআল্লাহ। আলহামদুলিল্লাহ আলহামদুলিল্লাহিল্লাযী জা'আলাশ শামসা ওয়াল কমারা বিহুসবান ওয়ান নাজমা ওয়াশ শাজারু ইয়াসজুদান ওয়া ফাদ্দালা সামানান আলা সামান كما فضل مكانا على مكان وإنسانا على إنسان ونشهد أن لا إله إلا الله ونشهد أن سيدنا ونبينا وشفيعنا وحبيبنا وحبيب ربنا وطبيبنا وطبيب قلوبنا وسندنا وإمامنا ومرشدنا ومولانا محمدا عبده ورسوله الذي أرسله الله بالحق بشيرا ونذيرا وداعيا إلى الله بإذنه وسراجا منيرا أما بعد فقد قال الله تبارك وتعالى في كلام المجيد والفرقان الحميد أعوذ بالله من الشيطان الرجيم بسم الله الرحمن الرحيم إن الذين آمنوا وعملوا الصالحات كانت لهم جنات الفردوس نزلا وقال الله تعالى قل إن كنتم تحبون الله فاتبعوني يحببكم الله ويغفر لكم ذنوبكم والله غفور رحيم صدق الله المولانا العظيم وصدق رسوله النبي الكريم ونحن على ذلك من الشاهدين والشاكرين والحمد لله رب العالمين وقال رسول الله صلى الله عليه وسلم إذا مات الإنسان انقطع عمله إلا من ثلاثة إلا من صدقة جارية أو ولد صالح أو علم فينتفع به أو كما قال النبي عليه الصلاة والسلام طريقتها شريعتها تمامي طريقتها شريعتها تمامي حقیقت میں محمد کی غلامی وکن سستی نماز پن سے گانا وکن سستی نماز پن سے گانا فويل للمصلين الذين وقال الله تعالى إن
الله وملائكته يصلون على النبي يا أيها الذين آمنوا صلوا عليه وسلموا تسليما. درود شريف اللهم صل على محمد وعلى آل محمد كما صليت على إبراهيم وعلى آل إبراهيم إنك حميد مجيد. اللهم بارك على محمد وعلى آل محمد كما باركت على إبراهيم وعلى آل إبراهيم إنك حميد مجيد. محمد ने आकर कुफ्र को मिटाया, मोहम्मद ने आकर कुफ्र को मिटाया, कुफ्र को मिटाकर सदाकत बताया. अल्लाहुम्मा सल्लि अला सय्यिदिना व मौलाना मुहम्मद व अला आलि सय्यिदिना व मौलाना मुहम्मद. नूर नूर नूराजी नूर से नूर से মা আমিনার কুলে দেখো শান ফুটেছে. আয় নূরেরি মালা নূরেরি মালা মা আমিনার কুলে দেখো সামনে ওয়ালা বলো লা ইলাহা জোরে জোরে লা ইলাহা আর জোরে লা ইলাহা ইল্লাল্লাহ জোরে লা ইলাহা ইল্লাল্লাহ কলে ককলা ইলাহা ইল্লাল্লাহ লরি লরি কেনে ককলা ইলাহা ইল্লাল্লাহ লা ইলাহা ইল্লাল্লাহ লা ইলাহা ইল্লাল্লাহ. ভাইজান বহু দূরে মদিনা, ভাইজান বহু দূরে মদিনা, আমরা কেমনে যাব জানি না. ভাইজান বহু দূরে মদিনা, আমরা কেমনে যাব জানি না. দয়া করো দয়াল আল্লাহ ফুরাও মনের বাসনা. লা ইলাহা ইল্লাল্লাহ জোরে লা ইলাহা ইল্লাল্লাহ লা ইলাহা ইল্লাল্লাহ. সাজদা করব না গায়রুল্লাহ. গায়রুল্লাহ বুঝি পায় কাক কয়, গায়রুল্লাহ বুঝি পায় কাক কয়. এই পৃথিবীর বুকত আল্লাহ তাআলার বাহিরে, এইজন পৃথিবীর বুকত মোর আল্লাহ তাআলার বাহিরে, এই পৃথিবীর বুকত যিমান বোৰ বস্তু আছে সকলো গায়রুল্লাহ, আর একমাত্র আমার আল্লাহই হল আল্লাহ. আল্লাহ মুসলমান মানুহে ইমানওয়ালা বান্দাই, যে বান্দাই নাকি আল্লাহর উপৰত ইমান আনিছে, নবীজির উপৰত ইমান আনিছে, কোরআনৰ উপৰত বিশ্বাস আনিছে, হাদিসৰ উপৰত বিশ্বাস স্থাপন ৰাখিছে, মওতার পিছত দ্বিতীয়বার চিন্তা করার উপৰত ইমান আনিছে, সেই বান্দাই আল্লাহ তাআলার বাহিরে কোন বস্তু কেতিয়াও সাজদা নকৰে. সাজদা করব না গায়রুল্লাহ, সাজদা করব ইল্লাল্লাহ, সাজদা করব না গায়রুল্লাহ, সাজদা করব ইল্লাল্লাহ. লা ইলাহা লা ইলাহা ইল্লাল্লাহ, লা ইলাহা লা ইলাহা ইল্লাল্লাহ. আসমান জমিন গায়রুল্লাহ, আসমান জমিন গায়রুল্লাহ,
জিন ফারাশতা গায়রুল্লাহ আসমান জমিন গায়রুল্লাহ পাহাড় পর্বত গায়রুল্লাহ বাজার বাজার গায়রুল্লাহ লা ইলাহা ইল্লাল্লাহ লা ইলাহা ইল্লাল্লাহ লা ইলাহা ইল্লাল্লাহ লা ইলাহা ইল্লাল্লাহ মুহাম্মাদুর রাসূলুল্লাহ সাল্লাল্লাহু জিকির করি কেনেকুৱা লাগিল অমর কলিজার বন্ধু সকল জিকির করে ভাল লাগিব জিকির করিলে দিলত শান্তি পায় আল্লাহ রাব্বুল আলামিন কোরআন শরীফের ভিতৰত আপনার মোর আল্লাহ কয় অমর বান্দা সকল তোমালোকে যদি দিলত শান্তি পাবা বিচাৰিছা তোমালোকে মোর জিকির করা আলা বিযিকিরিল্লাহ তাতমাইন্নুল কুলুব বলিয়ে না সুবহানাল্লাহ আল্লাহ কৈছে তোমালোকে যদি দিলত শান্তি পাব বিচাৰিছা তেনেহলে তোমালোকে মোৰ জিকিৰ কৰা আল্লাহ কয় আলা বিযিকিরিল্লাহ তোমালোকে জিকিৰ কৰা তাতমাইন্নুল কুলুব যদি তোমালোকে দিলত শান্তি পাবা বিচাৰিছা ও মোর নৌজওয়ান বন্ধুসকল ইসলাম দরদি ভাই বন্ধুসকল পর্দার আড়াত থকা মোর সন্মানৰ মা ভনীসকল টকাইৰে কাগজ কলম কিতাপ বহি কিনিব পাৰি টকাইৰে কাগজ কলম কিতাপ বহি কিনিব পাৰি বিদ্যা কিনিব নোৱাৰি টকাইৰে চশমা কিনিব পাৰি চকুৰ পাৱাৰ কিনিব নোৱাৰি টকাইৰে খানা কিনিব পাৰি বল শক্তি কিনিব নোৱাৰি টকাইৰে ঔষধ কিনিব পাৰি ইনজেকশন কিনিব পাৰি দাৱাই কিনিব পাৰি কিন্তু শিফা আৰোগ্য কিনিব নোৱাৰি টকাইৰে বেংক বেলেন্স কৰিব পাৰি প্ৰপাৰ্টি বনাব পাৰি দোকান দিব পাৰি বিজনেছ কৰিব পাৰি দিলৰ শান্তি কিনিব নোৱাৰি আল্লাহ কয় মোৰ বান্দা যদি শান্তি বিচাৰিছা মোৰ জিকিৰ কৰা আমি জিকিৰ কৰিব লাগে আজিকালি জিকিৰ নাই জিকিৰ নহয় হৈছে আজিকালি দেখা গেলে জিকিৰ কৰে কাণত হেডফোন সন্মুখত মোবাইল ৰাতি জিকিৰ কৰি টোপনি মাৰে জিকিৰ কৰি আছে ৰাতি কাণত ব্লুটুথ হাতত মোবাইল এই 100টা পাটনা তক্তা লৈ কেনে টোপনি মাৰে আৰু কৈ জিকিৰ আল্লাহ হিফাজত কৰ মোৰ নৌজওয়ান বন্ধুসকলক কওঁ এই দুনিয়াত আজি আছো একদিন আপুনি মই এই দুনিয়াৰ পৰা কি কৰি যাম গুচি যাব লাগিব এই দুনিয়াত থাকোঁতে আপুনি মই আখিৰাতৰ তৈয়াৰী কৰিব লাগিব কৰিম ইনশাআল্লাহ এই জলসাহৰ বদৌলতত আজি ইয়াতে যিমান মানুহ বহি আছো আমাৰ লাইফষ্টাইল চেঞ্জ হ'ব লাগিব আজিৰ পৰাই লাইফষ্টাইল আমার মুহাম্মদ রাসূলুল্লাহ সাল্লাল্লাহু আলাইহি ওয়াসাল্লামের তরিকা মোতাবিক হব লাগিব ইংরেজ মোতাবিক নহয় সলমান খান শাহরুখ খান মোতাবিক নহয় ক্যাটরিনা করিনার দরে নহয় আপনি মই আল্লাহ আর নবীজির তরিকা মোতাবিক আল্লাহর হুকুমবোৰ মানিম ইনশাআল্লাহ আজির দিনী জলসাহর সভাপতি সাহেব দামাত বারাকাতুহুমুল আলিয়া মোরাগত বয়ান রাখিছে আমার ইমাম সাহেব লগত আমার মুফতি সাহেব ইসমাইল সাহেব তার আগত আৰু কোনোবা বয়ান ৰাখিছে যদি মই এইটো গম পোৱা নাই মই পিছত আহিছোঁ মই সকলোৰে শুক্ৰিয়া আদায় কৰিছোঁ ষ্টেজত বহি থকা উলমাই কৰম হুফাজান ইজন আইম্মা হজৰত এই পেণ্ডেলত থকা তলত থকা আল্লাহৰ বুজুৰ্গ বান্দাসকল কণ কণ ল'ৰা ছোৱালী মোৰ কলিজাৰ নৌজৱান বন্ধু জাকিৰ মেৰুদণ্ড আমাৰ ডেকা নৌজৱান যুৱক বন্ধুসকল আৰু পৰ্দাৰ আঁৰত থকা অতি সন্মানৰ অতি শ্ৰদ্ধাৰ মোৰ মা ভনীসকল আমি আল্লাহৰ ওচৰত যিমানে শুক্ৰিয়া আদায় কৰোঁ সিমানে কম আজি দুনিয়াত আছোঁ এদিন আপুনি মই দুনিয়া এৰি গুচি যাম আজি আপুনি মই ইয়াতে বহি আছোঁ আপুনি মই অলপমান সময় যদি বিচাৰ খোচাৰ কৰি কেনে চাওঁ মোৰ কথাটো বুজাত অসুবিধাটো হোৱা নাই কাৰো হোৱা নাই ন মই ডাইৰেক্ট লিখিত কথিত কোৱা মানুহ মোৰ কথাত আপোনালোকে বুজি আছে আমি যদি এটা যদি বিচাৰ খোচাৰ কৰি যদি চাওঁ
আপোনাৰ দৰে মোৰ দৰে কিমান মানুহ বৰ্তমান মেডিকেলত পঢ়ি আছে, জিএমচি মেডিকেলত, জিএনআৰচি মেডিকেলত, এপল এক্সেল কেয়াৰত, আকাংক্ষা হস্পিটেলত, কিমান আমাৰ কি এমছ হস্পিটেলত কিমান মানুহ পঢ়ি আছে। কাৰোবাক বেহুচ কৰি থৈ দিছে, কাৰোবাক ইনজেকশ্যন লগাই আছে, কাৰোবাক চেলাইন লগাই থৈ দিছে, কাৰোবাক অপাৰেশ্যন কৰি আছে, কাৰোবাৰ চকু ওলাই থৈ দিছে, কাৰোবাৰ কিডনী ওলাই থৈ দিছে, বহুতৰ ভৰি আছে আহিব পৰা নাই, পেৰালাইজত বিচনাত পৰি আছে, বহুতৰ হাত আছে উঠাব নোৱাৰে, পেৰালাইজত পৰি আছে, বহুতৰে চকু আছে কিন্তু দেখা নাপায়, চকুৰ পাৱাৰ নাই, বহুতৰ কাণ আছে শুনা পোৱা নাই, জিভা আছে কথা ক'ব নোৱাৰে, মাথা আছে ভাবিব চিন্তিব নোৱাৰে, পগলা হৈ গৈছে। আল্লাহ রাব্বুল আলামিন আপোনাক মোক ভাল পায় কেনে আমার নবীজির মাধ্যমত দ্বারা আল্লাহ কয় মাইরিদিল্লাহু বিহি খায়রান ফাকিহু ফিদ্দিন। আল্লাহ তাআলা যিজন বান্দাক জান্নাত দিব বিচারে, আল্লাহ তাআলা যিজন বান্দাক জাহান্নামৰ পৰা বচাব বিচাৰে, আল্লাহ যিজন বান্দাৰ লগত ভালৰ ব্যৱহাৰ ৰাখে, আল্লাহ যিজন বান্দাক মহব্বত কৰে ভাল পায়, সেই বান্দাক আল্লাহ তাআলা দিনৰ মজবুত বহাৰ কাৰণে তৌফিক দান কৰে। বলি না সুবহানাল্লাহ। আমি বহুত খুশ নসিব। হ'ব পাৰো আপুনি মই নাৰাৰ ওপৰত বহিব পাৰো, দেখাত আপুনি মই নাৰাৰ ওপৰত বহি আছো, ওপৰত স্ক্ৰীন এখন দিয়া আছে, তিৰপল এখন দিয়া আছে, ইয়াত কোনো ডানলপ নাই, সোফা সেট নাই, আপোনালোকে বহা জেগাত পঞ্চ পাৰি দিয়া নাই, নিজের গরম গরম বিছনা, নরম নরম বিছনা এৰি কিনে ইয়াতে আপোনালোকে বহি আছে, নিজের গরম গরম খানা এৰি কিনে আপোনালোকে ইয়াতে বহি আছে। এটাই উদ্দেশ্য, আমার আল্লাহ কেনেকৈ রাজি হৈ যায়। আমার নবীজিয়ে কয় এইখন মজমা নারার মজমা নহয়, এইখন মজমা তিরপালের মজমা নহয়, এইখন হচ্ছে জান্নাতের বাগিচা। বলিয়ে না সুবহানাল্লাহ। জান্নাতের বাগিচাত বহি আছে। এই জান্নাতের বাগিচাত বহি আমি আখিরাতৰ তৈয়াৰী কৰিব লাগিব, কৰিম ইনশাআল্লাহ। কাৰণ কবৰত প্ৰথম ৰাতি খুনা মমিন পাই, নাজানো কাৰ নসিবে কি লিখিলে আল্লাহ, ভাবিলে দুগাল ভৰি চকুলো বুৱাই, ভাবিলে দুগাল ভৰি চকুলো বৈ যায়। কবৰত প্ৰথম ৰাতি খুনা মমিন ভাই, নাজানো কাৰ নসিবে কি লিখিলে আল্লাহ, ভাবিলে দুগাল ভৰি চকুলো বুৱাই। নেকান্দিবা মা ভনী নেভাঙিবা হিয়া, তোমার আমার বিচার হব কিয়ামতৰ দিনা, তোমার আমার বিচার হব কিয়ামতৰ দিনা। নেক বান্দা গুচি যাব বেহেশত বাগানে, গুনেহগারে কান্দি রব দুজখৰ ভিতরে, গুনেহগারে কান্দি রব দুজখৰ ভিতরে। যাবই তো লাগিব এদিন কবৰৰ বুকে, আজরাইলে ধৰি নিব চকুৰ পলকতে, আজরাইলে ধৰি নিব চকুৰ পলকতে। ও মোৰ কলিজাৰ বন্ধুসকল, অমৰ বন্ধুসকল, এই দুনিয়াৰ বুকত নিজৰ মন মানিৰ দ্বাৰাই কেতিয়াও নচলিবা। আল্লাহ কয় যি বান্দাই নেকি দুনিয়াত থাকোঁতে নিজৰ মন মানি মোতাবিক চলিব, মাৰা যোৱাৰ পিছত মোৰ মন মানি মোতাবিক তাক মই চলাম। আর যোনে নেকি দুনিয়াত থাকোঁতে আল্লাহর হুকুম মানি কেনে নবীজির তরিকা মোতাবিক জিন্দগিটো অতিবাহিত করিব, আল্লাহ তাআলা সেই বান্দাক ভাল পাই কেনে জান্নাতত প্রবেশ কৰাব। সুবহানাল্লাহ। আল্লাহ আপোনাক মোক ভৰি দিছে, এই ভৰিৰে আপুনি মই ফাংচন থিয়েটাৰত যাব পাৰো নে নৰো? আল্লাহ তাআলাই ভৰি দিছে, এই ভৰিৰে আপুনি মই ফাংচন থিয়েটাৰত যাব পাৰো, দে নাই জুৱা খেলাত যাব পাৰো, এই ভৰিৰে আপুনি মই সিনেমা হলত যাব পাৰো, সিনেমা হলৰ দরজাও খোলা, মসজিদের দরজাও খোলা, ইসলামের দরজাও খোলা, সিনেমা হলের দরজাও খোলা, জলসাহর প্যান্ডেলের দরজাও খোলা, থিয়েটারের দরজাও খোলা। জুয়া খেলা যাব পারো, জিনার ঘাটি যাব পারো, শরাবের ঘাটি যাব পারো,
ফাহাসির ঘাটে যাব পারো আৰু এই ভৰিৰে আপুনি মই খোজকাঢ়ি কেনে মছজিদত যাব পাৰো জলসাহত যাব পাৰো ইস্তেমাত যাব পাৰো মৰকজত যাব পাৰো আল্লাহৰ ৰাস্তা জামাতত যাব পাৰো আল্লাহ তাআলাই কয় ও মোৰ বান্দা এই ভৰিৰে তুমি যদি খোজকাঢ়ি কেনে মসজিদত যোৱা ইস্তেমাত যোৱা জলসাহত যোৱা আল্লাহৰ দিনৰ জাগাত যোৱা তেনেহলে তুমি মুখ পাবা আৰু যেতিয়া তুমি মুখ পাবা তোমাৰ কাৰণে জান্নাত পাক্কা বলিয়ে না সুবহানাল্লাহ আল্লাহ তাআলাই কয় ও মোৰ বান্দা মই তোমাক ভৰি দিছো এই ভৰিৰে তোমাক মই জিনাৰ ঘাটিত যাবৰ কাৰণে দিয়া নাই মই তোমাক ভৰি দিছো এই ভৰিৰে তুমি ফাংচনত যাব পাৰা থিয়েটাৰত যাব পাৰা সিনেমা চাব যাব পাৰা জুৱা খেলাত যাব পাৰা যতে ইচ্ছা তাতে যাব পাৰা কিন্তু তুমি যদি তেনেকুৱা জায়গাত যোৱা শয়তানক পাবা আৰু যেতিয়া তুমি শয়তানক পাবা তেতিয়া তোমাৰ কাৰণে জাহান্নাম পাক্কা বলিয়ে না নাউজুবিল্লাহ ভাই আল্লাহ যে ভৰি দিছি এনে দিয়া না এই দুখন হাত হয় না দুখন হাত এই দুখন হাতক আপুনি মই কেনেকৈ ইস্তেমাল কৰিব লাগে আজি আপুনি মই ক'ত আছো আল্লাহ আপোনাক মোক চকু দিছে কাণ দিছে জবান দিছে মিজাজ দিছে হাত দিছে ভৰি দিছে অঙ্গ পতঙ্গ দিছে আল্লাহ রাব্বুল আলামিন কোরআন শরীফের ভিতৰত 25 নম্বর পারা সূরাতুস সূরা 25 নম্বর পারা সূরাতুস সূরা আল্লাহ কয় বিসমিল্লাহির রহমানির রহিম ফারিকুম ফিল জান্নাতি ওয়া ফারিকুম ফিস সাঈর ও মোর কলিদার নওজোয়ান বন্ধু সকল পর্দার আড়াত থকা মোর মা ভনী সকল আল্লাহ তাআলা আপোনাক মোক হাত দিছে এই হাত দুখনৰ ইস্তেমাল চাও মোৰ দেখি চাব কিন্তু কথা বতৰা নাপাতিব এই দুইখন হাত যদি এনেকুৱা কৰে এইটো কি হ'ব কওক এইটো কি নমস্কাৰ এইটো কি নমস্কাৰ এই হাত দুখন এনেকুৱা কৰে এৰি কেনে এনেকুৱা কৰে এইটো কি সেলুট বা সালাম এনেকে দিলি ভাল কাণত তলত পৰা স্বৰ হয় না চাব দেই হাতখন এনেকুৱাকে এৰি যদি মই এনেকুৱাকে দি কেনে এতিম বাচ্চাৰ মাথাৰ ওপৰত যদি হাত ফুৰাই দিওঁ আল্লাহৰ নবীয়ে কয় যি মানুহে নেকি এতিম বাচ্চাৰ মাথাত হাত ৰাখি কেনে হাত ফুৰাই দিব তাৰ মাথাত যিমান চুলি আছে কিমান সওয়াব পাব কওক না সুবহানাল্লাহ হাতুৰ কেপাচিটি চাব দেই হাতুৰ এনেকে দিলি স্বৰ এনেকে দিলি আশীৰ্বাদ এনেকে দিলি কি আল্লাহ তাআলাৰ বাহিৰে কোনো মাবুদ আকৌ এনেকে দিলি তই মোক আঙুলি দেখছে হাত দম দিছে মোক চাপ এনেকে দিলি তা ভাল দাঁতৰ গুৰুত পৰা 2.5 কেজি ওজনৰ ভোজ হয় না নহয় নিজের ওপৰত কথা এই হাত দুখন দিয়ে আপুনি মই কেনেকুৱাকে এই জবান দিয়ে আপুনি মই মানুহক গালি দিওঁ আল্লাহ কয় বান্দা মই তোমাক জবান দিছিলো জিভা দিছিলো গালি দিয়াৰ কাৰণে নহয় মিছা কথা কোৱাৰ কাৰণে নহয় এই জবানেৰে আপুনি মই কাৰোবাৰ গিবত কৰিছো গালি দিছো মিছা কৈছো মানুহৰ সমালোচনা কৰিছো আৰু এই জবানেৰে যোন নেক বান্দা আল্লাহৰ খাস বান্দা তেখেতসকলে জিকিৰ আজগাৰ কৰিছে আল্লাহ 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 জিকিৰ কৰিছে কোনোবাই তাসবিহ কৰিছে সুবহানাল্লাহ 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 কোনোবাই তিলাওয়াত কৰিছে আলহামদুলিল্লাহি রাব্বিল আলামিন আর রহমানির রহিম কোনোবাই তিলাওয়াত কৰিছে কোনোবাই গালি দিছে কোনোবাই তিলাওয়াত কৰিছে কোনোবাই জিকিৰ কৰিছে কোনোবাই মিছা কৈছে এতিয়া চাব যি জবানেৰে নেকি মানুহে যিখন জবানেৰে মানুহে মিছা কয় গালি দিয়ে সমালোচনা কৰে গিবত কৰে আল্লাহ তাআলাই নবীজিৰ দ্বাৰা মাধ্যমৰ দ্বাৰা কৈ থৈ গৈছে হে মোৰ হাবিব তুমি মানুহক জনাই দিয়া যদি এই জবানেৰে বেলেগৰ গিবত কৰে সমালোচনা কৰে গাঁৱলীয়া ভাষাত কুটনীতি লগোৱা বুলি কয় কুটনীতি লগোৱা বুজি পাইছেনে এই কুটনীতি লগোৱা ইয়াৰ কথা তাৰ কথা তাৰ আগত যদি তেনেকুৱা কোনোবাই কৰে আৰু কেতিয়া কৰে জানা ওচৰত যেতিয়া শুনা মানুহ থাকে তেতিয়া কৰি ভাল লাগে মই যেনে এখেতৰ গুণা এখেতৰ কম ভাল নহয় এখেতে কাণ পাতি শুনিছে যদি কাণ পাতি শুনে তেতিয়া মোৰ কৈ মজা লাগিব এখেতৰ কৰ্তব্য কি এই ভাই তেখেতৰ কিয় গুণা কৰিছে তেখেতৰ কথা কিয় কৈছে ইমান যদি আপোনাৰ দম আছে তেখেতৰ আগত ক'ব মোৰ আগত নক'ব কাৰণ গিবত কৰাও কবিৰা গুণা গিবত শুনাও কবিৰা গুণা গিবত কৰাও কবিরা গুনাহ গিবত শুনাও কবিরা গুনাহ এই জবানেৰে মিছা কোৱা কবিরা গুনাহ আল্লাহ রাব্বুল আলামিন কোরআন শরীফের ভিতৰত কয় ওয়াইলু ইয়াউমা ইযিল লিল মুকাজ্জিবিন আল্লাহ কোরআনত কৈছে ওয়াইলু ইয়াউমা ইযিল লিল মুকাজ্জিবিন
কাযাব ঝুট বলনে वाला মিছা কোয়া মানুহৰ কাৰণে আল্লাহ তাআলাই ৰাখি থৈ দিছে অইল নামৰ জাহান্নাম। অইল নামৰ জাহান্নাম, এই অইল নামৰ জাহান্নামত আল্লাহ তাআলাই দিব সেইসকল যি মানুহে নেকি মিছা কয়। মিছা কয়। বাপি ক'ত আছা? আম্মা মই আছুৰা যোগী গোপা চকত আছো। মই বাপা গুৱাহাটীত আহিছে। আম্মা ক'ত? বৰপেটা পাছো। মই বাপা বাহিৰতে চালি পাইছি। চব মিছা কথা। মিছা কথা কোৱা কবিৰা গুনাহ। আৰু আপুনি মই মিছা কথা বাচ্চাক সৰুতে শিকাওঁ। যেতিয়া সৰুতে এটা বাচ্চাই কান্দে কোলাত, আম্মাৰ কোলাত আব্বাৰ কোলাত, তেতিয়া আব্বা আম্মাই কি কয় কচোন? নাকান্দবি নাকান্দবি, কিয় কান্দছ? হাপা আছি খেল আছি বাঘ আছি কয় না? সি বাঘ কি বস্তু বুজি পায়, হাপা কি বস্তু বুজি পায়। সেই সৰু বাচ্চাৰ কাণত যেতিয়া নেকি মিছা কথা কম, সি ডাঙৰ হৈ কেনে কি সঁচা কথা ক'ব, আল্লাহৰ অলি হ'ব। সিও সেই মিছাই ক'ব ডাঙৰ হৈ। আম্মা ক'ত? বাবা ক'ত আছা? বৰপেটাত যদি আছো কৈছে কি মই যোগী হোপা চকত। আম্মা ক'ত? বোলে যদি মধুৰ ঘাটিত আছে ক'ব কি মই মছজিদৰ ভিতৰত তোমাক চাহৰ লগত। কাৰণ সেই কোলাত থাকোঁতে তাক মিছা কথা শিকাইছে। বুজি পাইছে? বাচ্চা কান্দিছে, আম্মাই কোলাত লওক, অলপমান নচে লৈ কেনে কি কওক? লা ইলাহা জিকিৰ কৰি কেনে আকৌ সুবহানাল্লাহ কলিমা শুনে কেনে কুল হুৱাল্লাহ পঢ়ি কেনে ফুকাই দিয়ক। ওমা আনফাকতুম মিন নাফাকাতিন আও নাযাৰতুম মিন নাদৰিন ফাইন্নাল্লাহা ইয়ালামু ওয়া মা লিযালিমিন মিন আনসাৰ পঢ়ি কেনে ফুকাই দিয়ক। ওয়ানুনাজ্জিলু মিনাল কুরআনি মা হুৱা শিফাউ ওয়া রাহমাতুল লিল মুমিনিন পঢ়ি কেনে ফুকাই দিয়ক। বাচ্চাৰ নজৰ উতাৰি যাব। যদি নজৰ লাগিছে নজৰ বন্ধ হৈ যাব। মায়ে কৈছে হাপা আছি খেল আছি নাকান্দিবি। আব্বা আছে, আম্মা আছে, নানি আছে। আজীব কথা। এই জবানেৰে আপুনি মই মিছা ক'ব পাৰোঁ। অ মোৰ কলিজাৰ বন্ধুসকল, আজি এই দুনিয়াৰ বুকত আছো। ঠাণ্ডা লাগিছে কাপোৰ পিন্ধি লৈছো, গৰম লাগিলে ফেন চলাই ল'ম, আন্ধাৰ হৈ গ'লে লাইট জ্বলাই ল'ম, মহে কামুৰি আঁঠুৱা মহৰি টানি ল'ম। কিন্তু কবৰ এটা এনেকুৱা এটা ঘৰ, যিটো ঘৰত লাইটৰ ব্যৱস্থা নাই, যিটো ঘৰৰ কাপোৰৰ ব্যৱস্থা নাই, যিটো ঘৰৰ লাইটৰ ব্যৱস্থা নাই, কাপোৰৰ ব্যৱস্থা নাই, আঁঠুৱা মহৰিৰ ব্যৱস্থা নাই, এচি ফেনৰ ব্যৱস্থা নাই। আজি দুনিয়াৰ বুকত চৈ চলমতে আছো। সকলোৱে মাত দিব, সকলোৱে ভাল পাব, সকলোৱে মৰম কৰিব। ল'ৰাই আব্বা বুলি মাতিব, বিবিয়ে মোৰ স্বামী বুলি মাতিব, স্বামীয়ে বিবিক বিবি বুলি মাতিব, ল'ৰাই আম্মাক আম্মা বুলি মাতিব, আম্মাই ল'ৰাক বেটা বেটি বুলি মাতিব। কিন্তু মোৰ কলিজাৰ বন্ধুসকল, চকু যেতিয়া মুজি দিম, কোনো কাৰণ নহয়, কোনো কাৰণ নহয়, এইটো যে সঁচা হয়। কোনো কাৰণ নহয়, কোনো কাৰণ নহয়। এই দুনিয়াখন আপুনি মই থাকো মানে চবে মহব্বত কৰিব। চকু দুটা মুজি দিয়াৰ লগে লগে পুতেকে ভায়েকে লগ লাগি কিনে বাপেকক কাটাৰ ভিতৰত থৈ আহিব। কোনো কাৰণ নহয়, কোনো কাৰণ হয়। আজি আপুনি মই কৈছো, মই ইমান বিঘা মাটিৰ মালিক, মই ইমান দোকানৰ মালিক, ইমান ডাঙৰ ঘৰৰ মালিক। অ মোৰ বন্ধুসকল, আপুনি মই মালিক নহয়, বন্ধা চাকৰ। বন্ধা চাকৰ বুজি পায়? বন্ধা বুজি পায়? চৌকিদাৰ। আপুনি মই কেইদিনমানৰ কাৰণে এই মাটিখিনি মোৰ নানাৰ আছিল, মোৰ দাদাৰ আছিল, দাদা মৰি গ'ল, মোৰ আব্বাৰ হ'ল, আব্বা মৰি যাব মোৰ হ'ব, মই মৰি যাম মোৰ বেটাৰ হ'ব, বেটা মৰি যাব মোৰ নাতিৰ হ'ব, হয় নে নহয়? তো ক'ত মোৰ নহয়, কেইদিনমানৰ কাৰণে মই চাবা দিছি আল্লাহ। কৈছে কি তোমাক 10 বিঘা মাটি দিছো, তাতে তুমি খেতি কৰি কেনে খা, মোৰ ৰাস্তাত দান কৰ, মোৰ ৰাস্তাত খৰচা কৰ, গৰীব মিস্কিনক দান কৰ। আপুনি মই কৈছো মই মালদাৰ কোনো নহয়। কাৰণ অহাৰ সময়ত বেলেগৰ হাতত, যাৱাৰ সময়ত বেলেগৰ কান্ধত, আহাৰ সময়ত নানিৰ হাতত, ডক্টৰনীৰ হাতত, নাচৰ হাতত, পেহীৰ হাতত, ফুপিৰ হাতত, খালাৰ হাতত, যাৱাৰ সময়ত মহল্লাৰ মানুহৰ কান্ধত। আহাৰ সময়ত বেলেগে গা ধুৱাই দিছিল, যোৱাৰ সময়তো বেলেগে গা ধুৱাই দিব। আহাৰ সময়ত বেলেগে কাপোৰ পিন্ধাই দিছিল, যোৱাৰ সময়তো বেলেগে কাপোৰ পিন্ধাই দিব। অ মোৰ বন্ধুসকল, কবৰৰ কথা এবাৰ ভাবি চিন্তি লওঁ। আপুনি মই কবৰ এটা এনেকুৱা এটা ঘৰ, আল্লাহৰ নবীয়ে কয় আল কবৰু রাউযাতুম মিন রিয়াজিল জান্নাহ আও হুফরাতুম মিন হুফারিন নার। কবর কিছু মানুষের জন্য জান্নাতের বাগিচা, আর কবর কিছু মানুষের কারণে জাহান্নামের কুয়া। নাউজুবিল্লাহ।
ইয়াতে যিমান বুজুৰ্গ বুজুৰ্গ মানুহ আছে ন, টকা দাড়ি থকা যিসকল আছে, এদিনাখন আমালোকৰ দৰে ডেকা আছিল, এদিনাখন সৰু সৰু ল'ৰাৰ দৰে ল'ৰা আছিলে সেইসকল। আজি চাওকচোন, আজি বয়সস্থ হৈ গ'ল, আজি বুঢ়া হৈ গ'ল। এসময়ত আমিও হৈ যাম, আমাৰ হাত ভৰিৰ বল নোহোৱা হ'ব। এতিয়া আমি গৌৰৱ অহংকাৰ কৰি আছোঁ, বডি বিল্ডাৰ কৰি আছোঁ, মোৰ মাল আছে, মোৰ বল আছে, মোৰ শক্তি আছে। মোৰ কলিজাৰ ভাই, এই বস্তু কাম নিদিয়ে। এই বল শক্তি মাল এইগিলা একো বস্তু নহয়, একো বস্তু নহয়। এখেতসকলে এটা সময়ত যি মানুহ আছিল, আজি এখেতসকলে নৌজোৱানে যদি এক দাপ্তি মাতি জেগাত বহি থাকে, বল নাই, নৌজোৱানে মাৰি পেলাব, মাৰি দিব। একদিন আমিও এনেকুৱা হ'ম। সেইকাৰণে আমি কেতিয়াও অহংকাৰ গৌৰৱ কৰিব নালাগে। আজি মোৰ মাল আছে, মই গৌৰৱ কৰোঁ, মোৰ টকা আছে, মই গৌৰৱ কৰোঁ, মোৰ মাল আছে। নাই 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 নাই, আপোনাৰ মোৰ যিমানে মাল নাথাকক, যেতিয়া মানুহ মাৰা যায় ন, মাৰা যোৱাৰ পিছত মালদাৰ মানুহে গা ধুৱাব যায় নে গৰীব জোনাব কেইটাই মানুহে গা ধুব যায়? কওক, গৰীব কেইজন যায়? কাৰণ লেট্ৰিন চাফা কৰি দিব লাগিব, পেচাবত কুলুক লগাই দিব লাগিব, হয়নে? কাম চাফা কৰি দিব লাগিব, নাকত খোপা দিব লাগিব, লেতেৰা কাপোৰ খুলি কেনে তেল দিব লাগিব। এইগিলা কাম গৰীবে কৰে। মালদাৰ সকলে ইমান নাযায়। মালদাৰ সকলে পকেটত হাত ভৰাই কেনে ঠেঙৰ ওপৰত ভৰি তুলি কেনে বহি থাকে আৰু গপ মাৰি থাকে। আপোনাৰ মোৰ কবৰৰ বাহ কাটাওতে কমি যায়। গৰীবে নে মালদাৰে? গৰীব কেইজন, যেকেইজন মহল্লাত হাজিৰা কৰা, কামলা কৰা, হাজিৰা কৰা, কামলা কৰা, খেতি কৰা, পাণ দোকানী, মুচি ঠেলা চলোৱা, সেইকেইজনে ধুনীয়াকে দা কটাৰী হাতত লৈ জানে বাহ কাটে। কবৰ খান্দাৰ কাৰণে মহল্লাত বুঢ়া বুঢ়া মানুহ কেইটামানে কবৰ খান্দে আৰু নৌজোৱানে পকেটত হাত ভৰে ভৰে লেবেল দি থাকে। মোৰ কলিজাৰ ভাই, নহয়, সেই কবৰত এদিনাখন আপুনি মই যাম। সেই কবৰত যোৱাৰ আগত কবৰৰ তৈয়াৰী কৰি লওক। আল্লাহ রাব্বুল আলামিন কোরআন শরীফের ভিতৰত 30 নম্বর পারা আল্লাহ তাআলাই কয়, ইন্নাল আবরারা লাফি নাঈম ওয়া ইন্নাল ফুজ্জারা লাফি জাহিম। আল্লাহ কয়, নেক আমল করা সকল হবে জান্নাতি আর বেয়া আমল করা সকল হবে জাহান্নামী। আমার নওজোয়ান বন্ধুগুলো ভাবে আমার বল শক্তি আছে, মই জিম মাৰো, মোৰ টকা আছে, মোৰ মাল আছে। নাই নাই মোৰ ভাই, চকু দুটা মুজি দিয়াৰ লগে লগে তোমাৰ টকা বেলেগে লৈ ল'ব, তোমাৰ ঘৰৰ মালিক বেলেগ হ'ব, তোমাৰ দোকানৰ মালিক বেলেগ, তোমাৰ গাড়ী বেলেগে চলাব, তোমাৰ একো নাযায়। কি লগত যাব? আল্লাহ তাআলাই কোরআন শরীফের ভিতৰত কয়, ফামান ইয়ামাল মিথকালা যাররাতিন খায়রান ইয়ারা ওয়া মান ইয়ামাল মিথকালা যাররাতিন শাররান ইয়ারা। জাররা বরাবর যদি আপুনি ভাল কাম কৰিছে সেইটো মোৰ লগত যাব, আৰু জাররা বরাবর যদি আপুনি মই বেয়া কাম কৰিছো সেইটো মোৰ লগত যাব। আল্লাহ কয়, কি ভাই গৌৰৱ নকৰিব, অহংকাৰ নকৰিব, আমি সবে মিল মহব্বতত চলিব লাগিব, সবে মিল মহব্বতত চলিম। আল্লাহ তাআলা কোরআন শরীফের ভিতৰত কয়, ইয়া আইয়ুহান নাস আনতুমুল ফুকারাউ ইলাল্লাহ ওয়াল্লাহু হুয়াল গনিয়ুল হামিদ। সুবহানাল্লাহ। আল্লাহ কি কৈছে? হে মানুহসকল, তোমালোকে সব ফকিৰ হয়, সব ফকিৰ, সব ফকিৰ। অকলে মালদার তো আল্লাহ কয়, আল্লাহু হুয়াল গনিয়ুল হামিদ। আকলে মালদার আল্লাহ কয়, মই হে মালদার, বাকি দুনিয়াত সব আমি ফকির হয়, সব ফকির হয়। আমি যেতিয়া কবৰত থবা যায় নিজে কাপোৰ পিন্ধু নে বেলেগে পিন্ধাই দিয়ে? ক, বেলেগে পিন্ধাই দিয়ে। নিজে গা ধুও না বেলেগে গা ধুৱাই দিয়ে? বেলেগে গা ধুৱাই দিয়ে, বেলেগে গা ধুৱাই দিয়ে। এতিয়া ক'ত গা ধুৱাই? মই 1 লাখ টকা দি বাথৰুম বনাইছো, টাইলছ লগাইছো, শাৱাৰো লগাইছো, লাইট লগাইছো, ধুনীয়া বস্তু লগাইছো, টেপ লগাইছো, তাতে গা ধুৱে নে? বগৰীৰ তলত, কলত তলত, আমত তলত, জামত তলত, ঘৰৰ পিছফালে, চোতালৰ কোণাত, হয় নে নহয়? ইমান ধুনীয়া টকাই দি মই বনালো বাথৰুম, তাতে মোক গা নুধুৱে। টান মাৰি নি কেনে বাহিৰত তক্তা এখন পাৰি 4খান কাপোৰ মেৰে দি পেলাই তাৰে মাজত আপোনাক মোক গা ধুৱাব। কিহৰ অহংকাৰ?
কিহৰ অহংকাৰ? এই দুনিয়াত অহংকাৰ কৰিলে আল্লাহ বেয়া পায়। যাৰ ভিতৰত অহংকাৰ থাকিব, মোৰ মাল আছে, মোৰ বল আছে, মই পঢ়া লিখা মানুহ, ই জাহিল হয়, নাই, আল্লাহ ভাল নাপায়। আল্লাহ সকলোকে চাব, মালদাৰে যি কুলৰ পানী খায়, গৰীবেও সেই কুলৰ পানী খায়। মালদাৰে যি খেতিৰ ধান খায়, চাউল খায়, গৰীবেও সেই খেতিৰ ধান খায়, চাউল খায়। মালদাৰে যি খেতিৰ চব্জি খায়, গৰীবেও সেই খেতিৰ চব্জি খায়। যি খালৰ মাছ খায়, গৰীবেও সেই খালৰ মাছ খায়। চব যদি একে, মালদাৰে যোৱা ৰাস্তা যিটো, গৰীবে যোৱা ৰাস্তা সেইটো, নহয় জানো? এতেই যদি চব একে, আমাৰ মাজত ভেদাভেদ কি কাৰণ? এক নম্বৰটো মই গুজাৰিছ কৰিছোঁ, আমি সকলোৱে কোনো কাৰোৰ লগত হাই কাজিয়া নকৰি মিল মহব্বতত, হয়তো মই আজি যাক দুশ্মন বুলি ভাবি আছোঁ, মই আজি যাক বেয়া পাই আছোঁ, হয়তো মোৰ মতৰ পিছত সেইজন মানুহে মোক কান্ধত ল'ব লাগিব পাৰে। যিজন মানুহক মই আজি বেয়া পাই আছোঁ, মোৰ দুশ্মন বুলি ভাবি আছোঁ, মই মাৰা যাৱাৰ পিছত সেইজন মানুহ মোক গা ধুৱাব লাগিব পাৰে, কবৰত থ'ব লাগিব পাৰে। আজি আপুনি মই বেয়া পাওঁ, মানুহৰ মাজত কেতিয়াও ভেদাভেদ নকৰিব। আল্লাহ বেয়া পায়, আল্লাহ ভাল পায় মানৱতা বচাই ৰখাটো। আমি কেতিয়াও কোনো ধৰ্মক বেয়াকৈ নকওঁ। হিন্দু, মুছলমান, গাৰো, খ্ৰীষ্টান, বৌদ্ধ ধৰ্ম, এই কোনো ধৰ্মক কেতিয়াও সৰু বুলি ভাবিব নালাগে। সকলোৰে ধৰ্মক শ্ৰদ্ধা কৰিব লাগে, সন্মান কৰিব লাগে, কিন্তু আমল কৰিব লাগে নিজৰ নিজৰ ধৰ্ম। মই মুছলমান, মই নামাজ পঢ়িম। হিন্দু ভাইসকলে মন্দিৰত পূজা কৰিব, খ্ৰীষ্টানসকলে গীৰ্জাত যাব। বুজি পাইছেনে? যাৰ যেনেকুৱা ধৰ্ম, কাকো কেতিয়াও বেয়া পাব। আমি মানুহ হয়, আমি দুনিয়াত কিমান দিন থাকিম? 60-70 বছৰ, তাৰপিছত এই দুনিয়াৰ পৰা গুচি যাম। মোৰ মাল, মোৰ বাংলা চব লৈ যাব ইয়াতে। সেইকাৰণে আমি আল্লাহক ৰাজি কৰিব চেষ্টা কৰোঁ। জিন্দগী মে বন্দগী তু করনা হে, জিন্দগী মে বন্দগী তু করনা হে, जिंदगी में बंदगी शर्मिंदा है, जिंदगी में बंदगी शर्मिंदा है। ওমৰ কলেজাৰ বন্ধুসকল, আজি নজোৱান সকলক যদি মই কওঁ, তোমালোকে কুলুখ ল'বা, ডেকা চলি চাব। আজি যদি মই কোনোবা এজন ডেকা ল'ৰাক কওঁ, ডেকা বন্ধু ক'ত যা? বোলে ভাই মই আহোঁ ৰ, বোলে জয় মছজিদত নামাজ পঢ়িবা, তাই মছজিদ কি ক'ব? লগে লগে ক'ব যে নাপাক আছোঁ, মই নাপাক আছোঁ। লাজো নালগে, থিয়াই থিয়াই পেচাব কৰিছে। জানুৱাৰে থিয়াই থিয়াই পেচাব কৰে। মানুহে পেচাব কৰে নেকি? গৰুই বহি কেনে পেচাব কৰে নে বহি থিয়াই পেলাই? কেনেকে গৰু কেনেকে কৰে? থিয় হৈ কেনে কৰে। আমাৰ ডেকা ল'ৰা গৈছে, চেণ্ডাল খুলি দিছে, মিচিং চলাই দিছে, ডেকা ডেকাত বাছ। কওক আপুনি, গৰুৰ মাজত আৰু আমাৰ ডেকা বন্ধুৰ মাজত কি ফাইদা থাকিল? পাৰ্থক্য কি থাকিল কওক? গরু চায় কেন পেশাব করে, নৌজওয়ানে চায় কেন পেশাব করে। কিন্তু নৌজওয়ানের কর্তব্য, মানুহৰ কর্তব্য আছিল বহি কেনে পেশাব করা। আল্লাহর নবীয়ে কৈছে, যেতিয়াই তোমালোকে ইস্তেঞ্জা কৰিবা, পেশাব কৰিবা, তেতিয়া তোমালোকে কি কৰা? বহি কেনে পেশাব কৰা। বহি কেনে পেশাব কৰিলে কিডনিত জোৰ নপৰে। বহি কেনে পেশাব কৰিলে নবীজিৰ সুন্নত আদায় হয়, আৰু বহি কেনে পেশাব কৰিলে সোৱাব পাই পেট খালি হয়। কওক না সুবহানাল্লাহ। পেশাব করলো মই, পেট খালি হল মোর, আকৌ ময়ে সব পাম। কিমান ধুনীয়া আমল চা। আল্লাহ কোরআনত কয়, 27 নম্বৰ পাৰা 2 নম্বৰ পৃষ্ঠা, আল্লাহ কয় বিসমিল্লাহির রহমানির রহিম, ওয়ামা খালাকতুল জিন্না ওয়াল ইনসা ইল্লা লিয়াবুদুন। আল্লাহ কৈছে কোরআন শরীফত, মই মানুহ আৰু জিনক একমাত্ৰ মোৰ ইবাদতৰ কাৰণে মই বনাইছো। এতিয়া ইয়াতে যিমান মানুহ বহি আছে, ভাববে পাৰা জোনাবীজি কথাটো কলা, আৰু জোনাপুতৰে ইবাদত ক'ত থাকলে আমাৰ পেট ভৰব না? আমি খেতি কৰিব দৰকাৰ নাই, কাম কৰিব নালগে নেকি? দোকান দিবে নালগে নেকি? বেপাৰ কৰিব নালগে নেকি? মোৰ কলিজাৰ বন্ধুসকল, লাগে লাগে। নামাজ পড়া ইবাদত, নামাজ নপঢ়া ইবাদত, রোজা রাখা ইবাদত, রোজা না রাখা ইবাদত, খানা খোয়া ইবাদত, খানা নোখোয়াও ইবাদত, স্যান্ডেল পিন্ধা ইবাদত, স্যান্ডেল নিপিন্ধা ইবাদত, পেশাব করা ইবাদত, পায়খানা করা ইবাদত, কথা কোয়া ইবাদত, কাম করা ইবাদত, দোকান দিয়া ইবাদত, ব্যাপার করা ইবাদত, সব ইবাদত। এতিয়া আপোনালোকে ভাবিব পাৰে, জোনাবীজি কলা নামাজ পঢ়া আৰু ইবাদত বুলি জানিলো, নামাজ নপঢ়াটো ইবাদত ক'তনো হল? নামাজ নপঢ়া ইবাদত, সময় মোতাবেক নামাজ পঢ়া ইবাদত, মকরু সময়ত নামাজ নপঢ়া ইবাদত। যিটো সময়ত সূৰ্য উদয় হয় 23 মিনিট পিছলৈকে নামাজ নপঢ়া ইবাদত।
সূৰ্য যেতিয়া মাথাৰ ওপৰত আহে সেইটো সময়ত নামাজ নপঢ়া ইবাদত। সূৰ্য যেতিয়া অস্ত যায় একদম টিকটিক কৰা লাল হৈ যায় সেইটো সময়ত নামাজ নপঢ়া ইবাদত। সময় মোতাবিক নামাজ পঢ়া ইবাদত। ৰোজা ৰাখা ইবাদত, ৰোজা নাৰখাও ইবাদত। গোটেই বছৰত ৰোজা ৰাখা ইবাদত, কিন্তু 5 দিন ৰোজা নাৰখা ইবাদত। বকৰি ঈদত 4 দিন, ৰমজান ঈদত এদিন, এই 5 দিন ৰোজা নাৰখাও ইবাদত। বুজি পাইছে আপোনালোকে? এতিয়া বাৰু বুজি পাব খানা খোৱা ইবাদত, খানা নোখোৱাও ইবাদত। গোটেই 11 মাহে দিনত খানা খোৱা ইবাদত, ৰমজান মাহত দিনত খানা নাখাৱাও ইবাদত। হয়নে নহয় কওক? বুজি পাইছে না কথাবিলাক? গোটেই ইবাদত। পেচাব কৰা ইবাদত। যেতিয়া ইমাম সাহেবে পেচাব কৰিব যায়, আলিম সাহেবে পেচাব কৰিব যায়, হাজি সাহেবে পেচাব কৰিব যায়, জামাতৰ সাথী ভাই পেচাব কৰিব যায়, তেতিয়া পেচাব ঘৰত যেতিয়া সোমোৱে ইমাম সাহেবে, আমিৰ সাহেবে, হাফিজ সাহেবে তেতিয়া কি কৰে? আগে দোয়া পড়ে, আল্লাহুম্মা ইন্নী আউযু বিকা মিনাল খুবুসি ওয়াল খাবাইস। পড়ি কেনে বাও ভৰিখন ঘুমাই দিয়ে। টুপি পিন্ধি লয়, বাও ভৰিখন ঘুমাই দিয়ে, দি কেনে বহি লয়, বহি কেনে পেচাব কৰে, পেচাব কৰি কুলুক লয়, তাৰপিছত পানী দি ধুই কেনে বাহিৰত ওলাই অহাৰ সময়ত সু ভৰিখন বাহিৰত ওলাই দিয়ে। হয় নে নহয়? আকৌ আহি কেনে দোয়া পড়ে, গুফরানাকা আলহামদুলিল্লাহিল্লাযী আযহাবা আন্নিল আযা ওয়া ফানি। পেট খালি হল, সওয়াব পাই গল। পেচাব কৰিলে ইমাম সাহেবৰ পেটু খালি, লগতে সওয়াব পাই গল, কাৰণ তেখেতে নবীজিৰ সুন্নাত মোতাবিক পেচাব কৰিছে। কিন্তু নজওয়ান বন্ধু যায়, পূব পশ্চিম চিন নাই, উত্তর দক্ষিণ চিন নাই, মাথার টুপিও নাই, হিরি মারি দরজাখান খুলবো, কারো হেডফোনত কথা পাতি থাকবো, স্যান্ডেল খুলে দিব, কথা স্যার যাইছো ঠিয়াই খারা হয়ে পেশাব কৰি আছে, মোবাইলত কথা পাতি কেনে। এতিয়া কক তার পেটটো খালি হব, কিন্তু তার পেশাব করাতো শয়তানি হল, নবীজির সুন্নাত নহল। বুঝি পাইছে কথা? আলিম সাহেবে খানা খায়, আমার মার বাকি মানুষ খানা খায়। আলিম সাহেবে যেতিয়া খানা খায় সমান জায়গাত বহি লয়, দাস্তার খান পাৰি লয়, সমান জায়গাত বহি লয়, দাস্তার খানা পাৰি লয়, লৈ কেনে তাতে বিসমিল্লাহ বুলি খানা খায়। কিন্তু আমার নৌজওয়ানে খানা খায়, মমোজ লয়ে হাবাও সৌ প্লেটত মমোজ লয়, বাও হাতেদি মাৰি থাকিলে নেক নেকে খাৰা হৈ কেনে জানুৱাৰত ধৰে। পেট ভরিল, সোয়াব না পালা। ইমাম সাহেবের পেটও ভরিল, সোয়াবও পালা, কারণ তেখেতে নবীজির সুন্নত মোতাবিক খানা খাইছে। পানি খোৱা ইবাদত। ইমাম সাহেবে সো হাতত লব, বাও হাতেৰে বটল খুলি কেনে বিসমিল্লাহ বুলি খাব, মাথাত কাপোৰ ৰাখি লব, টুপি ৰাখি লব, বহি কেনে খাব, চাই কেনে খাব, 3 গোটত খাব। ইমাম সাহেবের পেহটো কলে গেল, সোয়াব লিখা গল। আর ডেকা বন্ধুর যেতিয়া পেহ লাগে, বাও হাতত বটল লব, সো হাতেৰে খুলব, কি পেহটো পলাবো, কিন্তু সোয়াব নাপালা। কারণটো কি? নবীজির সুন্নত মোতাবিক পানি না খালা। তো গোটেইবিলাক কাম ইবাদত হয়। স্যান্ডেল পিন্ধা ইবাদত, স্যান্ডেল পিন্ধাও তো সোয়াব পায়, কক না সুবহানাল্লাহ। বুঝি পাইছে? স্যান্ডেল পিন্ধলেও সোয়াব পায়, জোতা পিন্ধাতে সোয়াব পায়। বাও ভরির উপরত, বাও ভরি স্যান্ডেল মাথার উপরত ভরিখান রাখিলাম, সু ভরিখান আগে পিন্ধিলাম, তাৰপিছত বাও ভৰি পিন্ধিম, সু ভৰি প্ৰথমতে যাওয়া শুরু কৰি দিম। মই জোতাও পিন্ধি ললো, মোর জরুরত পুরা হল, মই সোয়াব পাই গেল। নবীজির সুন্নত মোতাবিক কি করিল? স্যান্ডেল জোতা পিন্ধিলো। চুলি কাটা ইবাদত। কিন্তু আজির নৌজওয়ানের চুলি বান্দার আর নেউলুর দরে চুলি কাটে, নেউল কর্কটুয়া বান্দারত দরে। সাইডের গিদাল কাটি দি কেনে মাজুর গিদাল কন্তক্রমত দরে ছিয়া করে থই দিছি। আর ককে হানি সিং কাট, এই বান্দার আর নেউল, এই কর্কটুয়া, এই নাকি চুলির কাট। আজির ডেকা লড়াই হাতত শিকলি পিন্ধে, গলত চেন পিন্ধে, দেখছি না ডেকা লড়াই গিলাই? দেখছি না? গলত চেন পিন্ধে, হাতত শিকলি পিন্ধে, খাৰু পিন্ধে, কাণত সোণা পিন্ধে, আর কয় কি মই পালোয়ান, মই বডি বিল্ডার, মই ডন, মই ডন। মই কও তুমি মতাও নহয়, মাইকিও নহয়, 1 নম্বর সোণা পিন্ধে হিজরে। এটা হাদিস কবা লাগবো, কত আছে? সহিহ বুখারী শরীফ, আল্লাহর নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে কয়, সহিহ বুখারী শরীফ 5885 নম্বর হাদিস, 5885
85 নম্বৰ হাদিছ হাতে হাতে মোবাইল আছে ঘৰত যাই কেনে মোবাইলত গুগলত চাৰ্জ কৰি কেনে চাব গুগলত যাব যাই কেনে কৈ দিব 5885 নম্বৰ হাদিছ সহি বুখাৰী শৰীফ আহি যাব তাতে ইংলিছত আহিব আৰবিত আহিব হিন্দীত আহিব বাংলাত আহিব আপুনি পঢ়ি চাব কৈ দিলো মই হাদিছ নম্বৰ আল্লাহ তাআলাৰ নবীয়ে লানাত দিছে সেইসকল পুৰুষৰ ওপৰত যিসকল পুৰুষে নেকি তিৰি মানুহ লেডিজ মানুহক অনুসৰণ কৰি চলে হাতত খাৰু বেচলাইট পিন্ধে কাণত সোণা পিন্ধে গলত চেন পিন্ধে আৰু ভৰিৰ খাৰ গাঁঠি তলক লাগি চুপৰে কেনে লং পেণ্ট পিন্ধে আমাৰ ডেকা বন্ধু যেতিয়া লং পেণ্ট পিন্ধি ৰাস্তাই দি যায় ৰাস্তা আৰু ঝাৰু দিব দৰকাৰ নাই ঝাৰু মাৰা যায় একেলগে ঝাৰু মাৰা যায় থাকে পুৰুষৰ কাৰণে জায়েজ নাই ভৰিৰ সৰু গাঁঠিৰ তলত কাপোৰ পিন্ধা জায়েজ নাই আঁঠুৰ ওপৰত পিন্ধা জায়েজ নাই বহুত ডেকা লৰাই ঘৰত থাকোঁতে গৰম বোলে গৰম হাফ পেণ্ট পিন্ধি থাকে হাফ পেণ্ট পিন্ধি আৰু ইমাম চাহাবক যেতিয়া দেখা পায় এনেকৈ থাকে মোক ক'ত খোলা খুললি ওপৰ দিশে খুলকে যাব ক'ত তোমাৰ টান থাকা এনেকৈ টান থাকাওঁতে ওপৰ দিশে চিনেমা দেখা হ'ব আকৌ ইমাম সাহেব ভয় নহয় আল্লাহক ভয় করো আল্লাহর নবীয়ে সেইসকল ওপৰত 24 ঘণ্টা সেইসকল মানুহৰ ওপৰত আল্লাহৰ লানাত পৰি থাকে 24 ঘণ্টা টোপনি মাৰাৰ পিছতো লানাত পৰি থাকে যিসকল মানুহে আঁঠুৰ ওপৰত হাফ পেণ্ট পিন্ধে নাউজুবিল্লাহ নকয় আপোনালোকে ঘৰত যাই ভালে ক'ব কওক না নাউজুবিল্লাহ আঁঠুৰ ওপৰত যিবিলাক ল'ৰাই হাফ পেণ্ট পিন্ধে চাড্ডি সেইসকল ল'ৰা সেইসকল পুৰুষৰ ওপৰত আৰু লেংটি মাৰি লয় যে কিছুমান মানুহে খেতি কৰিলে লেংটি মাৰি লয় না এই এনেকৈ লেংটি যি মাৰি লৈ পিছফালে বহি লয় সেইসকল মানুহৰ ওপৰত আল্লাহৰ নবীয়ে কৈছে লানাত হৈ থাকে মই গুজাৰিছ কৰিছোঁ আপোনালোকে বাস্তু সেইবিলাক লানাতৰ পৰাই কাৰণ কিয় জানে আপোনালোকে হাফ পেণ্ট নিপিন্ধিব ডেকা গ'লে কয় মোৰ কলিজাৰ বন্ধু তহঁতক মই বেয়া নাপাওঁ দিলৰ পৰাই মহব্বত কৰোঁ মোক ডেকা চলি তামান ভাল পায় এখন যে জলচাউতি মাতছি মোক বুঢ়া মানুহ চইচ কৰা নাই বয়সস্থ মানুহ মোক চইচ কৰা নাই মই গম পাওঁ মোক ডেকাবিলাকে ভাল পায় সেইকাৰণে সিহঁতে মাতছি কৈছে কি আমাক কিন্তু এইটো হুজুৰ লাগব কাৰণ সিহঁতে জানে সিহঁতৰ বেমাৰৰ টেবলেট বেমাৰৰ দাৱাই এইটো হুজুৰে দিব জানে সিহঁতৰ বহুতৰ মাজত বেমাৰ হৈ আছে উপযুক্ত বয়স হৈছে ঘৰৰ মানুহ তালা মাৰি থৈ দিছে বেয়া পাতিব নোৱাৰা মই আজি কৈ যাওঁ যিসকল ল'ৰাৰ উপযুক্ত বয়স হৈছে মায়ে বাপে মানা কৰি থৈ দিছে বেয়া নাপত্তি বেয়া পাতিব নোৱাৰা মই কওঁ ঐ বাপি ভালকৈ কিবা এটা কামত লাগ আপি এটা পলে লৈ আহ মোক মাতি নিকে মই পঢ়ি দিম পইচা নালাগে একদম কৈছো মায়ে বাপেৰ কাৰণে তুমি জাহান্নামত নাচবি যিমান ল'ৰাই সময় মোতাবিক হোৱাৰ পিছত বিয়া পাতি দিয়া নাই মায়েক বাপেকে কিন্তু ল'ৰাটো এটা ভদ্ৰ হ'ব লাগে এটা বস্তু হ'লে সি ভালকৈ এটা কাম কৰিব লাগিব কাৰণ বেলেগৰ আপি এটা আনি পেলাই তিৰিৰ সোণা বিক্ৰী কৰি তিৰিৰ হাতো সাৰু বিক্ৰী কৰি পেলাই তিৰিৰ বোলে এডাল হাৰডাল বিক্ৰী কৰি চেন বিক্ৰী কৰি খাৱা পুৰুষ হ'লে নহ'ব যদি তিৰিৰ কামাই কোনোবাই পুৰুষে খায় মই কওঁ সি পুৰুষ নহয় বাপা হিজিৰে পুৰুষ মানুহ আমি কামাই কৰি কেনে খাম আৰে চাকৰি নাপাওঁ নাই ঠেলা চলে খাম মুচি হৈ খাম পাণ দোকান দিম তামোলৰ দোকান দি কৰি কেনে খাম মই মতা মানুহটো কিহৰ লাজ চুৰ কৰা নাই ডকাইত কৰা নাই ঠেলা টানি কেনে খাম মোৰ বাবাই ঠেলা চলাৱে আৰু মই মহল্লাত যিটো মছজিদত থাকোঁ সেইটো মছজিদত আৰু মাদ্ৰাছাত কৈ থৈ দিছোঁ বোলে এই মাদ্ৰাছা আৰু মছজিদ মোৰ ৰুজিৰ মালিক নহয় ৰুজিৰ মালিক মোৰ আল্লাহ মই শৰীয়তৰ কথা কম মই সুদ খোৱাৰ ঘৰত খানা নাখাওঁ মই ডিজে বজাওঁ বিয়াত নাযাওঁ মই ডিজে বজাওঁ বিয়াত নিকা নপঢ়াওঁ মই বাৰ্থডে পালন কৰা ঘৰত নাযাওঁ যদি কোনোবাই যদি মোক যদি কৈ বোলে মছজিদৰ পৰা ওলাই যা এই সময়ত মই ওলাই যাম মই মানুহৰ তলত চলি কেনে চলা মই জোনাত নহয় মই আল্লাহক ভয় কৰি কেনে চলোঁ কাৰণ মই আল্লাহৰ কোৰাণ পঢ়িছোঁ ইয়াতে যিমানখিনি মানুহ বহি আছে ইয়াতে গোটেই মানুহ মাদ্ৰাছাত পঢ়া নাই আপোনালোকে মাদ্ৰাছাৰ হাদিছ কোৰাণৰ কথা নাজানে যিহঁতে আপোনালোকে পঢ়া নাই কিন্তু মই জানিম আলিম উলামাই জানিব এতিয়া আলিম উলামাই যদি মহল্লাৰ কথা মোতাবিক চলিব লাগে মই কওঁ তেখেতে মাদ্ৰাছাত পঢ়ি কোনো ভাল কাম কৰা নাই তেখেতে নপঢ়া ভাল আছিল বুজি পাইছে না কথাষাৰ এজন আলিমে 14 বছৰ মাদ্ৰাছাত পঢ়ি কেনে সেই আলিমজনে যদি আপোনালোকক মোক যদি কয় বোলে বিয়াত ডিজে বজোৱা হাৰাম মই কেইজন আলিম সাহেবক কওঁ আপুনি সেই বিয়াত
অংশগ্ৰহণ নকৰিব আপুনি সেই বিয়াত সেই ডিজে বজোৱা বিয়াত নাচি থকা বিয়াত ভিডিঅ' কৰি থকা বিয়াত তিৰি মানুহ আপি চলি নাচি থকা বিয়াত আপুনি নাযাব নিকাহ নপঢ়াব আৰু আপোনাক যদি ওলাই দিয়ে লগে লগ তালি টোপলা লৈ কেনে ঘৰমুৱা হৈ কেনে গুচি যাক ৰাইজৰ তলত নহয় লা তাআতা লি মাখলুকিন ফি মাসিয়াতিন খালিক আল্লাহৰ নবীয়ে কয় লা তাআতা লি মাখলুকিন ফি মাসিয়াতিল খালিক আল্লাহক নারাজ কৰি কেনে বাবা মাৰ কথা শুনা হারাম বুজি পাইছে আল্লাহক নারাজ কৰি কেনে মা বাবার কথা শুনা হারাম আল্লাহক নারাজ কৰি কেনে রাইজুর কথা শুনা হারাম আল্লাহক নারাজ কৰি কেনে মন্ত্রীর কথা শুনা হারাম আল্লাহক নারাজ কৰি কেনে সরকারের কথা শুনা হারাম আল্লাহক নারাজ কৰি কেনে হুজুরের কথা শুনা হারাম আল্লাহক নারাজ কৰি কেনে পীর মুর্শিদুর কথা শুনা হারাম বুঝি পাইছে কোরআন শরীফ হলো 1 নম্বর পারা 2 নম্বর সূরা সূরাতুল বাকারা পৃষ্ঠা নম্বর 6 আল্লাহ তাআলা কয় কোরআন শরীফত 1 নম্বর পারা 2 নম্বর সূরা 2 নম্বর সূরা 6 নম্বর পৃষ্ঠা আল্লাহ তাআলা কয় আয়াত নম্বর 42 42 42 নম্বর আয়াতত আল্লাহ কয় ওয়ালা তালবিসুল হাক্ক বিল বাতিল ওয়া তাকতুমুল হাক্ক ওয়া আনতুম তা'লামুন ও মোর কলিজার বন্ধু সকল আল্লাহ তাআলা কয় তোমালোকে সত্যৰ লগত মিছা কথা নিমিলাবা সত্যৰ লগত মিছা কথা নিমিলাবা আল্লাহ কোরআনত কৈছে মই জনাবে কৈ থাকা নাই আল্লাহ কোরআনত কৈছে মই আপোনালোকৰ আগত উচ্চাৰণহে কৰি আছো কিন্তু আল্লাহৰ কোরআনৰ আয়াতৰ কথা কৈছো 42 নম্বর আয়াত সূরা বাকারা 1 নম্বর পারা 6 নম্বর পৃষ্ঠা আল্লাহ তাআলা কয় ওয়ালা তালবিসুল হাক্ক বিল বাতিল সত্যৰ লগত মিছা কথা নিমিলাবা ওয়া তাকতুমুল হাক্ক ওয়া আনতুম তা'লামুন যেটো তুমি সত্য কথা জানা শরীয়তৰ কথা জানা কোরআনৰ কথা জানা হাদিসৰ কথা জানা তুমি খুলি কেনে কৈ দিয়া লুকাই না ৰাখিবা এতিয়া আল্লাহ নবী হাদিসত কৈছে উপযুক্ত বয়স হলে বিয়া পাতিব লাগে আমার আপিক কৈছি মায়াকে নহয় তো 30 বছৰক লাগি বিয়া নেদাও এই 30 বছৰক লাগি জিমান লৰাৰ লগত যদি কোনোবা ছোৱালীয়ে বেয়া কাম কৰে এই বেয়া কামৰ 1 নম্বৰ গুনেগাৰ মায়াক বাপেকৰ গলত ফাঁসি লগাব আল্লাহ কাৰণ তোমাৰ ছোৱালী উপযুক্ত বয়স হৈছিল তুমি বিচাৰি আসলে চাকৰি থাকা লৰা লাগে চাকৰি থাকা চাকৰি নহলে আপনি বিয়া নিদিয়ে আমি এটা চাকৰি কৰা নাই খাওয়া নাই মৰি গেছো আমি এই মৰি গেছো নেকি আমার একটা চাকরি নাই কেইটার টকা দরমহা পাও সেই বুলি সৰু সৰু টকাটো নাথাকো কিন্তু মই যিটো মছজিদত থাকিম এই থাকাৰ লগে লগে মোক 12,000 টকা দৰমহা দিব লাগিব প্ৰথম দৰমহা 12,000 টকা সেইকাৰণে মই কওঁ মাদ্ৰাসাত যি পঢ়ি আছো চুল্লানা বাৰী নহয় রাইজের তলত মুঠেও নচলো মই আল্লাহর তলত চলিম কোরআন আর হাদিসের কথা কৈ কেনে চলিম মই খুদ খাওয়া ঘরত খানা নাখাও মই ডিজে বজাওয়া ঘরত মই বিয়া নপঢ়াও মই ডিজে বজাওয়া বিয়াত নাযাও কারণ মই যদি যাও আল্লাহ মোক মারবো যেটা মোক আল্লাহ মারবো মোক রাইজে আগরবা নাযায় নহয় যাব নেকি রাইজে নাযায় মই রাইজ নারাজ হোক কোনো কথা নাই আল্লাহ রাজি হবা লাগে কারণ জান্নাতুর মালিক আল্লাহ জাহান্নামের মালিক আল্লাহ नादानो को इस बात को बिल्कुल नहीं पता व तो इज्जु मन तशा व तो दिल्लु मन तशा इज्जतर मालिक अल्लाह जिल्लतर मालिक अल्लाह আল্লাহ যিরে সম্মান দিয়ে কোনো অসম্মানী করিবা নোৱাৰে আল্লাহ যিরে অসম্মানী করে কোনো সম্মান দিব নোৱাৰে বুঝি পাইছে আপোনালোকে আপোনালোকৰ মই বেমাৰ কেইটামান সুধিম এতিয়া বৰ্তমান মই 1 ঘণ্টাৰ কাৰণে আপোনালোকৰ ডক্টৰ মই এটা ডক্টৰ আপোনালোকৰ এতিয়া ডক্টৰে মই আপোনালোকে ৰোগীক মই বেমাৰৰ কথা সুধিম আপোনালোকৰ এতে খুদ খাওয়া মানুহ আছে নেকি কম মিছা নকব খুদ খাওয়া মানুহ নাই নাই তার মানে সব খুদ খাওয়া মনমন থাকা মানে সবে খুদ খায় হ্যাঁ নাই যদি কক আছে যদি কক তার মনে মনে থাকা মানে কি সুরক জিতে কওয়া যায় ও সুর শুন নাকি তই তার মানে কি সুর সেইখানে মনে মনে আছে যদি নাই আপনার কব লাগে না এখন ফেক যদি আছে তার মানে খাওয়া আছে 2 নম্বর ইয়াতে জুয়া খেলা মানুষ আছে নাকি কক বাস এটা বেমার ধরা পড়ছি
এনে ইন্ডেকশন মারি টিটি বেজি ধরে বেজি মারি 2 নম্বর 3 নম্বর ইয়াতে বিয়া গিলে ডিজে বজায় নেকি ইটু নহলে তুই বিয়াই নহয়ে আজি ইটুটু মারি এই জায়গার পাড়ায় আল্লাহর নবীর সুন্নতুর খিলাফুর কাম দূর হবা লাগবো বুঝি পাইছি না আমি যিহতে নবীজির উম্মত আমি নামুর উম্মত নহয় আমি নামি দামি নবীজির কাম কারনেওয়ালা উম্মত হব লাগিব বুঝি পাইছে কারণ কিয় জানে ও মোর ভাই এই জলসাখান আপনার ইমান টকাই দি পাতিছে এর কথা যদি আপনি আমল নকৰো জলসাখান পাতি কেনে কি লাভ করছো কারণ আমার কারণে এই দুনিয়াখান জেলখানা আল্লাহ নবী কইছে আর দুনিয়া সিজনুল মুমিনিন ওয়া জান্নাতুল কাফিরিন মুসলমানের কারণে দুনিয়াখান হল জান্নাত নহয় মুসলমানের কারণে দুনিয়াখান হল জেল কেদখানা আর মুশরিক কাফিরের কারণে কি জান্নাত আমি এই দুনিয়াত আছো আমি মদ খাবা নোৱাৰো আমি জিনা করিবা নোৱাৰো আমি সুদ খাবা নোৱাৰো ভাং খাবা নোৱাৰো সিনেমা চাবা নোৱাৰো গান শুনবা নোৱাৰো কারণ আল্লাহ কইছে বান্দা তুমি মুখ ভয় করি কেনে তুমি গান শুনা নাছিলা মুখ ভয় করি কেনে তুমি সিনেমা চাওয়া নাছিলা মুখ ভয় করি কেনে তুমি নামাজ এৰা নাছিলা তুমি নামাজ পড়িছিলা তুমি মুখ ভয় করি কেনে সুদ খোৱা নাছিলা মদ খোৱা নাছিলা তোমাক মই জান্নাত দিম আৰু যদি কোনোবাই আল্লাহ ভয় নকৰি কেনে কোরআন হাদিসক অমান্য করি কেনে সেই মানুহ যদি কোনোবাই মদ খায় জিনা করে সুদ খায় বিয়াত ডিজে বজায় ড্যান্স মারে সিনেমা চায় গান শুনে মই কওঁ সেই মানুহ মৰি যাওয়ার পিছত আল্লাহে ৯৯টা আজদাহা সাপ কবৰত ৰাখি থৈ দিছি আৰু সেই সাপে ফুসফুসে এতিয়াও আছে বাস কবৰত যাওয়ার পিছত এনে খুটাব ৭০ গজ তলত আকৌ টানি লৈ আকৌ খুটাব আকৌ টানি লৈ তাক এই অৱস্থাৰ শাস্তি দিব কাৰণ যি মানুহ নেকি সুদ খায় যি মানুহ নেকি মদ খায় যি মানুহ নেকি জুয়া খেলে আল্লাহ কোরআন আৰু শরীফৰ ভিতৰত কৈছে সুদ খোৱা মানুহৰ ওপৰত কথা কৈছে আল্লাহ তাআলাই 3 নম্বৰ পাৰা 2 নম্বৰ সূরা সূরাতুল বাকারা আয়াত নম্বৰ 275 276 275 276 277 আল্লাহ তাআলাই জুয়া আৰু মদুৰ ওপৰত কৈছে সূরা মাইদা 90-91 নম্বৰ আয়াতত আল্লাহ তাআলাই কৈছে মা ভনী সকলে পৰ্দা নকৰে মুখত মেকআপ কৰি কেনে চেকআপত যায় বেলেগ পুৰুষক দখাই কেনে ঘুৰি থাকে বেলেগ পুৰুষক দখাই কেনে বিয়া খাবাত যায় আমাৰ মা ভনী সকলে পৰ্দা পাতিৰ কোনো লিহাজ নাই সেই সকল মহিলাৰ কাৰণে আল্লাহ সূরা নূৰৰ ভিতৰত কৈছে সূরা নূর আল্লাহ তাআলাই 30-31 নম্বৰ আয়াতত আল্লাহ কৈছে 22 নম্বৰ পাৰাত 1 নম্বৰ পৃষ্ঠা 6 নম্বৰ লাইনত আল্লাহ তাআলাই কৈছে পর্দার উপৰত কথা আপোনাক মই কিমান দলিল দিম আল্লাহ সব কথা কৈছে কোরআন শরীফত আজি আপুনি মই অমান্য কৰি কেনে চলি আছো এই দুনিয়াত বেছি দিন নচলো এই দুনিয়াৰ পৰা আপুনি মই গুচি যাম কিন্তু দুনিয়াত থাকাও যদি আল্লাহৰ হুকুম অমান্য করো ও মোৰ কলিজাৰ বন্ধু সকল আমি কেনেকৈ জান্নাত পাম কওকচোন আমি আল্লাহ কেনেকৈ মুক্ত হম কওকচোন এই জলসাহত যে আছো আমি চিনি খাবা আছো চিনি খাবা খিচুড়ি খাবা আছে আপোনালোকে বিরিয়ানি খাবা আছে নেকি না যদি নসিবত যদি আছে আল্লাহ যদি কয় খাম কিন্তু আহার উদ্দেশ্য এটা আমি আল্লাহ রসুলের কথা শুনিব আছো না এই এলাকার পাড়ায় মই আলিম সাহাবক ইমাম সাহাবক আর মুয়াজ্জিন সাহাবক মই কওঁ মোর মুয়াজ্জিন সাহাব ইমাম সাহাব মই আপোনালোকক গুজাৰিশ কৰিছো মই তাকিদ কৰিও কওঁ আপোনালোক সুল্লারা বাড়ি নহয় সুল্লারা চিন পায় না চুনজি থাকে চুন এই সাদা কোয়া চুল্লারা যেডাল বাড়ি এডাল থাকে যে ভিতৰত লাগি এডাল সেই চুল্লারা বাড়ি নহয় আপোনালোকক মই গুজাৰিশ কৰিছো এই মহল্লাত যাৰ ঘৰত ডিজে বজায় সেই ঘৰত আপুনি বিয়া খাবা নাযাব আপোনাৰ কাৰণে বিয়া খোৱা হাৰাম আপুনি ডিজে বজোৱা বিয়াত আপুনি নিকাহ নপঢ়াব যাৰ ঘৰত হেপী বাৰ্থডে পালন কৰে হেপী বাৰ্থডে টু ইউ বা তিৰিগিলাৰ কুপ পুরুষে নহয় এটু কোনে কাম করে বেশি তিরি খোপা মহিলাবিলাক এইবিলাক কাম করে মহিলাবিলাক এটা কথা কওঁ মোর বেটাই 2015 জন্ম পাইছিল আজি মোর বেটার 2025 পার হয়ে গেল এই 10 বছর তার কমিল না বাড়িল কচুন জিন্দগির পারা কি হল ইতে কি মরবে যায় আছে কবরত দেখি মায়াকে কেক কাটি খুশি কৰি আছে মোর বেটা মরবে যায় আছে র হ্যাপি বার্থডে তুইও পালন করিস ইমান পাগলা দিবাক মায়াকৰ মালেই নাই মাথাত এতে মালেই নাই চলি মরবে কেনে কবরত দেখি যায় আছে 1 বছর কমি গেল মানে চলির বয়স কমি গেল
যদি 50 বছর লয়েছিল 1 বছর কমি গেল 49 বছর আছে 40 বছর লয়েছিল 5 বছর কমি গেল 35 বছর আছে এটা মায়াকর ফুর্তি মোর বেটা মরবে হইছিল হ্যাপি বার্থডে দুই পালন করিয়েছে ইমান পাগলা দিমাগুর মানুষ ইসলামত জায়েজ নাই এইবিলাক খ্রিস্টান ধর্মই পালন করে হ্যাপি বার্থডে দুই পালন করা মুসলমানের ধর্ম নহয় আমার নবীজির জন্মবার কিবার কিবার নবীজির জন্মবার সোমবার দিন সকালে 12 রবিউল আউয়ালে জন্ম নিলেন দয়ার নবী মা আমিনার কোলে সোমবার দিন নবীজির জন্মবার প্রত্যেক সোমবারে আর বৃহস্পতিবারে রোজা রাখা সুন্নাত প্রত্যেক সোমবারে আর বৃহস্পতিবারে রোজা রাখা সুন্নাত এতিয়া কক যদি আমার নবীর জন্মবার সোমবার নবীজিয়ে জন্মবাৰৰ দিনা ফুৰ্তি কৰিব লাগিছিল নে ৰোজা ৰাখিব লাগিছিল কক ফুৰ্তি কৰিব লাগিছিল যিহতা আমাৰ মা ভনীবিলাকে ল'ৰাৰ জন্মবাৰৰ দিনা কি কৰে ফুৰ্তি কৰে আমার নবীজি ফুর্তি করিব লাগিছিল নবীজির জন্মবার সোমবার প্রত্যেক সোমবারে আমার নবীজি রোজা রাখিছিল আকৌ আমার মায়ের বাপে কালে ফুর্তি করে সাপ নবীজিক বলে ভাল পায় নবীজিক একে ভাল পাও বলি নকয় এই মা ভনীক যিসকল মা ভনীয়ে লৰা ছোৱালীৰ হ্যাপি বার্থডে পালন করে ইহঁতে নবীজিক ভাল নাপায় এই সব নবীজির দুশ্মন ইহঁতে খ্রিস্টানক ভাল পায় ইহুদিক ভাল পায় নাসারাক ভাল পায় আল্লাহর নবী হাদিসত কৈছে পৃথিবীর বুকত যি মহিলা যি পুৰুষে যিজন মানুহৰ তৰিকা অনুসৰণ কৰিব সেইজন মানুহৰ লগত তাক হাসৰ নাসৰ কৰোৱা হ'ব নাউজুবিল্লাহ যদি নবীজিৰ সুন্নতক মহব্বত কৰে নবীজিৰ লগত উঠোৱা হ'ব আৰু যদি ইহুদি নাসারাৰ তৰিকা কোনোবা অনুসৰণ কৰে আজি এই আপোনালোকৰ তাতে হ্যাপি নিউ ইয়াৰ পালন কৰিছিল না হ্যাপি নিউ ইয়াৰ 1 জানুৱাৰী খানা খায় না 1 জানুৱাৰী খানা খায় নেকি ইয়াতে 31 ডিসেম্বৰৰ দিনা খানা খায় না ল'ৰাবিলাকে নাখায় নহয় নাখায় যদি ভাল যদি কোনোবাই খায় সিহঁতৰ হাসৰ নাসৰ আল্লাহৰ নবীয়ে কৈছে সেই মানুহসকলৰ হাসৰ নাসৰ ইহুদি নাসাৰৰ লগত হ'ব কাৰণ 1 জানুৱাৰী এই জানুৱাৰী মাহটো অসমীয়া মাহ নে আৰবীৰ মাহ নে ইংৰাজৰ মাহ কাৰ মাহ ইংৰাজৰ মাহ সেই ইংৰাজে আমাৰ এই অসমত এই হিন্দুস্তানত আমার উত্তর প্রদেশের আমার দারুল উলুম দেওবন্দর মাদ্রাসার কিমান কোরআন শরীফ জ্বলাই দিছিল কিমান আলিম উলামাক फांसी लटकाई के ने दिल्ली लाल किला से लेकर ताजमहल तक ऐसा एक पैर नहीं है जिस पैर में सारे मुसलमान को लीडर को सारे मुसलमान के अल्लाह के वली को फांसी में लटकाया नहीं गया उसे जिको जिकदाल गाছ নাই दिल्ली लाल किलार पर धरी करे ताजमहल लैके प्रत्येक दाल गछते आमार आल्लाहर वली सकलक সেই दुश्मनाने इंग्राज সেই ব্রিটিশ इंग्राजे फांसीत लटकाইছিল आमार हिंदू सकলৰ पाद्री সকলক মাৰিছিল বহুত লাঞ্ছনা বাঞ্ছনা কৰিছিল ইংৰাজে আৰু সেই ইংৰাজৰ ধৰ্ম সেই ইংৰাজৰ মাহক আপুনি মই পালন কৰি আছো হেপি নিউ ইয়াৰ আল্লাহ হিফাজত কৰক আমিন নকৰিব এইবিলাক নাই ইছলামত হেপি নিউ ইয়াৰ পালন কৰা নতুন বছৰৰ শুভেচ্ছা দিয়া নাই যদি আমি অসমীয়া মানুহ আমাৰ কাৰণে অসমৰ কাৰণে প্ৰথম মাহ হ'ল বহাগ মাহ আমি মুছলমান মানুহ আমাৰ কাৰণে প্ৰথম মাহে মহররম মাহ হয় না নহয় আজি সুধৰিছে মই ইয়াতে আৰবীৰ কিমান তাৰিখ আজি ক'ব পাৰব না চাও কোনবা দেখা বন্ধু পাৰব নেকি নৰে যদি মই কওঁ অসমীয়াৰ কিমান তাৰিখ আমাৰ বুজুৰ্গ কেইটামানে ক'ব আজি মাঘ মাহৰ 2 তাৰিখ বুজি পাইছে না বা 1 তাৰিখ কোনি ক'ব আমাৰ বয়সস্থ বিলাকে ডেকা বিলাকে আৰবীৰো নাজনে অসমীয়া মুছলমান হৈ কেনে মুছলমানৰো নাজনে অসমৰ হৈ কেনে অসমীয়াৰো নাজনে ব্রিটিশ ইংৰাজৰ কথা জানে আজি ইংৰাজীৰ কিমান তাৰিখ আজি ইংৰাজৰ জানুৱাৰীৰ 14 তাৰিখ সব কিলাই জানে সৰু সৰু এই পলু পোখা বিলাও জানে এই নামনি টিকলিয়া খোপাও জানে 14 তাৰিখ বুলি আজি নাজনে ইংৰাজৰ আৰবীৰ কি মাহ কাৰণ আমার ঘরত যদি বাচ্চা এটা জন্ম পায় 1 নম্বরতে চাবা লাগছিল আজি আরবীর কি মাহর কিমান তারিখ চাওয়া আমার বাবু জন্ম পাইছে আরবীর মহরম মানে সফর মানে রবিউল আউয়াল রবিউল সানি জামাদুল আউয়াল জামাদুল সানি রজব শাবান রমজান কি মাহ চাওয়া না জানে জন্ম পাওয়ার লগে লগে বাপেকে মোবাইলটো ওলাই লৈ ফেলে যাব জানুৱাৰীৰ 14 তাৰিখ ৰাতি 11টা
আজিব কথা, তুমি আরবির মা নাচালা, তুমি অসমীয়ার নাচালা, ডাইরেক্ট তুমি ইংৰাজৰ মাহটো চালা, যে ইংৰাজী নেকি আমাক ইমান বৰবাদ কৰি থৈ গৈছে। এই হিন্দুস্তানত কিমান ডাঙৰ লৰাই কৰি থৈ গৈছে। 1946 1947 চনত কিমান ডাঙৰ আপোনালোকে সকলোৱে জানে, বয়সস্থসকলে। আজি আমি সেইবিলাক মানি আছো। নাই নাই, আমি নবীজিৰ তৰিকাত চলিব লাগিব, নবীজিৰ তৰিকাত। এই এলেকাত ইনশাআল্লাহ মই ডেকাসকলে যদি আগবাঢ়ি আহে, সিহঁতৰ মই ভৰিত ধৰি কেনে কওঁ, মোৰ নজৱান বন্ধু, তহঁতে এইগিলাৰ বস্তু নাচবি, বিয়াত ডিজে নবজবি, বিয়াত ডিজে বজলি আল্লাহৰ লানাত পৰে, কক নাউজুবিল্লাহ। আজি চাওক, মোৰ এজনী ভনী, আপোনাৰ বেটি, কলিজাৰ টুকুৰা, আপোনাৰ কলিজাৰ টুকুৰা বেটি, আপোনাৰ তেজুৰ সম্পৰ্ক থকা বেটি, আপোনাৰ ভনী, আপোনাৰ বাইদেউ, আপোনাৰ পেহী খুৰী, নানিৰ আজি বিয়া, আপোনাৰ খুৰীৰ বেটি, ভনীৰ বিয়া। আজি আপুনি খুশি কৰি, মানে খুশি কৰিব লাগিছিল কি, নবীজিৰ সুন্নত আদায় কৰি আছো। আৰু আপুনি দোৱা দিব লাগিছিল যে মোৰ কলিজাৰ টুকুৰা, মোৰ বেটি আজি এখন ঘৰত ওলাই যাব, মোৰ ভনী আজি আমাক এৰি কেনে এখন ঘৰত ওলাই যাব। আপুনি দোৱা কৰি কেনে দোৱা দিব লাগিছিল, আশীৰ্বাদ দিব লাগিছিল। আৰু আপুনি মই গান বজাই কেনে ডেন্স মাৰি মাৰি কেনে শৈতানৰ আড্ডা কৰি কেনে নিজৰ ভনীক বিদায় দি আছো। চাব, আজিৰ ছোৱালী বিয়া হোৱাৰ পিছত বাপেকৰ ঘৰত 10 মাহ, সৌৰঘাটৰ ঘৰত, নিজৰ শ্বশুৰ শাশুড়িৰ ঘৰত মাত্ৰ 2 মাহ, মাত্ৰ 2 মাহ। আজিৰ ছোৱালীয়ে নিজৰ শহুৰৰ ঘৰত টিকিব নোৱাৰে, কাৰণ যোৱাৰ সময়ত আল্লাহৰ লানাত, আল্লাহৰ গজাব লৈ কেনে গৈছিল। আগৰ ছোৱালী বিয়াৰ দিনা কান্দি কান্দি কেনে নিজৰ পিন্ধা কাপোৰ লেতেৰা কৰি দিছিল, মানে ময়লা কৰি দিছিল, লেতেৰা কৰি দিছিল। আৰু আজিৰ ছোৱালীয়ে গান মাৰি কেনে, ডেন্স মাৰি কেনে কাপোৰ লেতেৰা কৰি দিয়ে, হয় না নহয় কওক? আগৰ ছোৱালী কান্দি কান্দি কেনে, যেতিয়া ছোৱালীজনক লৈ যায়, ছোৱালী বেহুজ হৈ যায় কান্দি কেনে। আজিৰ ছোৱালীয়ে ডেন্স মাৰি মাৰি কেনে শহুৰৰ ঘৰ লয়। কি কাৰণ? নবীজিৰ সুন্নতক ইনকাৰ কৰি আছে, সেইকাৰণে শয়তানৰ আড্ডা লৈ কেনে যাই আছে। সেই বিয়াত আল্লাহৰ ৰহমত নাহে। মই ইমাম মুয়াজ্জিন সকলক কওঁ, আপোনালোকৰ দাম আছে। আলিম উলমা মাদ্ৰাসাত 12-13 বছৰ পঢ়ি কেনে, দালি পানী খাই, মাদ্ৰাসাৰ মাটিত টোপনি মাৰি কেনে, ওৰাৰ কাৰণে কাপোৰ নাই, ৰাতি পাকাত টোপনি মাৰে, ওপৰত ফেন নাথাকে, মহে কামৰে। দালি যেতিয়া দিয়ে, দালি চেকিলেও চেকনা, দালি নুঠে, পানী কুয়া পানীৰ দৰে, লেতেৰা পানীৰ দৰে সেই দালি খাব লাগে। সেই খাই কেনে পঢ়ি আহি ৰাইজৰ তলত চলিব, কওকচোন আপোনালোকে পাৰি নেকি? নহ'ব কেতিয়াও। ৰাইজ আল্লাহৰ কোৰাণত চাই ডাঙৰ নহয়, কোৰাণ হাদিছ মোতাবিক চলিব লাগিব। আজিৰ জাগাত আপোনালোকৰ মছজিদটো চাই কেনে মই ভাবো, ইমাম সাহেবৰ, মুয়াজ্জিন সাহেবৰ দৰমহা ভালেই কিজানি, আলহামদুলিল্লাহ। কিন্তু আমাৰ তাতে বা আমাৰ নলবাৰী কুচাইৰে কিছুমান জাগাত ইমাম মুয়াজ্জিনৰ দৰমহা 8,000, 9,000, 7,000 টকা। চাওক, এজন চাকৰিয়ালৰ দৰমহা কিমান? তেখেতৰ ল'ৰাক পঢ়াই আছে স্কুলত, প্ৰাইভেট স্কুলত। আমাৰ কি ইচ্ছা নাই? আমাৰ ল'ৰাক পঢ়াব ইচ্ছা নাই? আমাৰ ছোৱালীক পঢ়াব ইচ্ছা নাছিল? আমাৰ বেমাৰ নহয়? আমাৰ ভাল পিন্ধিব, ভাল খাব ইচ্ছা নাই? মাত্ৰ 8,000 টকা, 9,000 টকা দৰমহা দিয়ে। ইয়াত দিয়ে কিমান দিয়ে নাজানো। আলহামদুলিল্লাহ, মই যিটো মছজিদত ইমামতি কৰোঁ 12,000 টকা দৰমহা। 1 বছৰ হোৱাই নাই, 6 মাহ হৈছে 12,000 টকা। মই কৈছোঁ কি, মোক যে 12,000 টকা দিয়ে মই থাকিম, তাৰ 1 টকা কম দিলোঁ নাথাকোঁ। কাৰণ মই ৰাইজৰ তলত চলা মানুহ নহয়। মই আল্লাহৰ কোৰাণ শিকি আছোঁ। মোৰো ঘৰ এখন আছে, মোৰ মাই বাবা আছে, মোৰ বিবি আছে, মোৰো সংসাৰ এখন আছে। মোৰো বেমাৰ হয়, মোৰ মাই বাবাৰো বেমাৰ হয়। এটা টেবলেটৰ দাম যিমান আজিকালি, বেমাৰটো চবৰে হয়, কাৰণ নবীজিৰো বেমাৰ হৈছিল, সাহাবাৰো বেমাৰ হৈছিল, আল্লাহৰ অলিৰো বেমাৰ হৈছিল, তো আমাৰো বেমাৰ হয়। আমি কি 7,000 টকাত ঘৰ এখন চলে নেকি কওক? এই কোটটো যে পিন্ধি আছোঁ 3500 টকাৰ কোট, এই জুব্বাটো যে পিন্ধি আছোঁ, একযোৰা জুব্বাত 1400 টকা লাগে। আপুনি কওক, মোজা পিন্ধি আছোঁ 300 টকা দামী, পাগড়িটোৰ দামে 300 টকা, টুপিটোৰ দাম 450 টকা। আপুনি কওক, আমাৰ কি বস্তু নাই? আমাৰ কি টকা নালাগে? যেতিয়া ইমাম সাহেবক টকা দৰমহা দিব লাগে, তেতিয়া কয় কি, হুজুৰ বৰকত দিব, বৰকত। যদি ইমামৰ টকাত বৰকাতে দেই, তোমাৰ ল'ৰাক ইমাম বনাবাৰী, জোনাব বনাবাৰী, ডক্টৰ কিয় বনাই আছা? বৰকত দিয়াৰ কাৰণে জোনাব বনাও, বৰকাত দিব। নিজৰ বেটাক কিন্তু নবনাৱে, নিজৰ বেটাক ডক্টৰ, ইঞ্জিনিয়াৰ, এডভোকেট, মাষ্টৰ, SP, DSP, IAS, প্ৰফেচাৰ বনাৱে। আকৌ ইমাম সাহেবৰ দৰমহা 8,000, 9,000, 7,000। আল্লাহ হিফাজত কৰক। সেই মহল্লাৰ ওপৰত আল্লাহ বিচাৰ কৰিব কিয়ামতৰ দিনাই। যি মহল্লাত নেকি ইমামৰ মৰ্যাদা নাই,
আজি আলিম সাহেবে আপনার মোর জানাজার নামাজ পড়ায়, আপনার মোর নিকা পড়াবে কোনি, নিকা কোনি পড়ো ভাই, নিকা কোনি পড়বে? প্রধানমন্ত্রী এইবার পড়বে? নরেন্দ্র মোদী সাহেবে পড়াবো নাকি নিকা? নয় না আমার হিমন্ত মামাই পড়াবো নাকি? কক আমার মুখ্যমন্ত্রী সাহেবে পড়াবো নাকি? না পড়ায়, উনি পড়ায়। खुदा से जंग मत करना, मदारिस बंद मत करना, खुदा से जंग मत करना, मदारिस बंद मत करना। पहला मदरसा सुप्पा जिसे आका बनाते हैं, पहला मदरसा सुप्पा जिसे आका बनाते हैं, सहाबा उसमें पढ़ते हैं, मेरे आका पढ़ाते हैं। पैदा हुआ सन भी सुनाए मौलवी, पैदा हुआ सन भी सुनाए मौलवी, नाम तुझे बच्चा का बताए मौलवी, कलिमा कुरान भी सिखाए मौलवी, शादी व निकाह भी पढ़ाए मौलवी, জানাজা भी पढ़ा दफनाए मौलवी, कब्र तलक कम आए मौलवी। অর্থাৎ জন্ম হলে আজান জোনাবে দেই, নাম জোনাবে রাখে। নাম কোনে রাখে? ভাল নাম রাখিব লগা হলে কোনে কব লাগিব? জোনাবে। এটা এজনে কৈছে হুজুর আমার কইনাও জানে কোরআন শরীফ পড়বে, আমার কইনাও জানে নাম রাখবে। বলে কি? মোবাইলত কৈছি ইসলামিক নেমস আহি গেল, রিঙ্কু মোহাম্মদ পিঙ্কু আলী, মোহাম্মদ টিঙ্কু আলী। বলে এগুলো নাম নে আফ্রিকার কুকুরুর নামে, এগুলো সব আফ্রিকার কুকুরুর নাম, মানুর নাম নহয়। আজি সাহ নাম রাখছে টিঙ্কু, পিঙ্কু, রিঙ্কু, ঢিঙ্কু, এগুলো কিবা নাম? হ্যাঁ নাম আব্দুল্লাহ, উমর ফারুক, বুঝু হানজালা, আবু সর, কি দুনিয়া নাম, আদিল, আদিব, আফফান, উসমান, এইবিলাকে নাম। কিন্তু নাম রাখছি রিঙ্কু, পিঙ্কু, টিঙ্কু, এগুলো কিবা নাম? রাতি জন্ম পালি কইলিয়া, ঈদের দিনে জন্ম পালি ঈদুল, রমজানের জন্ম পালি রমজান। হ্যাঁ আল্লাহ, যদি কোনবা মারা যাওয়ার দিনে জন্ম পালা কুলে ঠেনি, বাপে কাকো টিকেট কাটার দিনে জন্মি নাই, লটারির টিকেট কাটছি, মালটো জন্মি নাই পাছি, শুনলেন না বাপে নাম চলির নাম লাগছে রাকি, লাকি, লাকি। ইটো কিবা কথা? এটা নাম কোনে রাখে? ভাল নাম ইমাম সাহাবে। কলিমা কোনায় শিকায়? কোরআন শরীফ কোনে পড়ায়? বাচ্চা কোরআন শরীফ কোনে শিকায়? ইমাম সাহাবে। যেতিয়া নেকি নাম বিয়ার সময় হয়, নিকা জোনাবে পড়ায়। চাবো আজির মানুষ আকাল মাল এতে একোৱে নাই। ৮০,০০০ টকাই দি পেন্ডেল, ৮০,০০০ টকাই দি পেন্ডেল, ৫০,০০০ অ্যাডভান্স টাকা, ৮০,০০০ টাকার পেন্ডেল, ৫০,০০০ অ্যাডভান্স, ১২,০০০ টাকার ডিজে, ১০,০০০ অ্যাডভান্স। বিয়ার কথা কৈ আছো। ৮০,০০০ টাকার পেন্ডেল, ৫০,০০০ অ্যাডভান্স, ১২,০০০ টাকার ডিজে, ১০,০০০ টাকা অ্যাডভান্স। রাইজে খোয়ার নামত হাতিসানার ধরে দুটো দমরা গরু আনছে, হালো গরু আনছে, ২.৫ লাখ টাকা গোটেই নগাদ। এই হিল্লে মারার নামত ৭,০০০ টাকা নগাদ। এই ফুসফুসি মারে ফেন লয়, কি কইলো তাক নাই, এনাকে যে মারে স্পিরে নে কি কইস, কি স্পিরে? এই স্পিরের নামত ৪,০০০ টাকা অ্যাডভান্স নগাদ দিয়ে দিব। আকৌ ইমাম সাহেবক যেতিয়া নিকা পড়ার পয়সা দিবে লাগে ভিক্ষারি জাতর, এনেকে ৫০০ টাকা ২০০ টাকা বেশি থাকে। করবে আসছিল কোনার ২০০ টাকা খান কে? ৮০,০০০ টাকা পেন্ডেলের নামত, রাইজু কুয়ার নামত ২.৫ লাখ টাকা, ডিজের নামত ১২,০০০ টাকা, স্পিরের নামত ৪,০০০ টাকা, হিল্লের নামত ৭,০০০ টাকা। আকৌ নিকা পড়া জনাবৰ কাৰণে ৫০০ টাকা। মইতো সেনেকুৱা নিকা হোক নেচি ৰখে দিওঁ, অহং নপঢ় ১১,০০০ লাগবে, ১১,০০০ চুল্লারা বাড়ি আনবেছে। বেলেগৰ ছোৱালী এজনী মই নিকা কৰি কেনে তোমাৰ হাতত দি দিম ৫০০ টাকা, ৫০০ টাকা দিব পাৰি কওক আপুনি? কে দিমে ৫০০ টাকা? নহ'ব, মুঠেও মই নেদাওঁ, বিশ্বাস কৰ। মই এখন বিয়াত গেলো গুৱাহাটীৰ পৰা গড়ে মাৰি, এ ভাই আল্লাহ হিফাজত কৰ। কি বিয়ে? মই তেতিয়া সৰু অলপ মানে ইমান ডাঙৰ নহয়, BMW তেতিয়া নতুন উঠছি, নতুন নতুন কিন্তু BMW। বুঢ়া মানুহগিলা আমাৰ নাজনিব গাড়ীখনৰ কথাটো, ডেকাইগিলাই জানে। BMW গাড়ী কি দীঘল তখন, এনেকুৱা এনেকুৱা গাড়ী মজা লাগে আৰু চাই ফেলে। ঐ ভাই ল'বা নোৱাৰো, নামে শুন যাব, দেখা হলি নাই BMW বোলে।
গাঁৱলে ভূত গাঁৱৰ চলি কিনো জানিম মই BMW কি বিয়া বঢ়াবা মাতিলে মোক গুৱাহাটী 3 যোৰ কাপোৰ লৈ গৈছো 3 যোৰ ইস্ত্ৰিটো নাই মই মাৰাৰ কাৰণে কাহিত আংৰা লৈ কেনে আংঠ লৈ কেনে ইস্ত্ৰি মাৰছো ইস্ত্ৰি মাৰিলো 3 যোৰ কাপোৰ বেগুত ভৰাই লৈ কেনে বিয়া বঢ়াবা গৈছো গুৱাহাটীত যোৱাৰ লগে লগে দৰাৰ ঘৰত দৰমুখত যেতিয়া দেখা পাওঁ গাড়ীবিলাক লাইন কৰি থৈ দিছি তাতে এখন এই দীঘল গাড়ীখন দেখা পাওঁ এনেকুৱা মালা চালা লগাই থৈ দিছি মই ল'ৰা এটাক লৈ বাপি কি গাড়ী এখন হৈছে এখন BMW মই বাপৰে বাপ জিন্দগীত শুনছো কোনোদিন দেখা নাছিলো লাৰি লাৰি চাইছো BMW এনেকুৱা গাড়ী এখনত যদি উঠা পাৰলো হে মনে মনে ভাবছো মই গ'লে বাপি এটা কোন যাব হে কৈছে দৰা যাব তেনেহ'লে কাম হ'ব দৰাৰ লগত জোনাব ক'ত যাব বোলো জোনাব এতেই যাব বোলো জোনাব ক'ত যাব আগত দেখি হে মালিক সিদিনা মালিক মই আরে ড্রাইভারের লগত যেতিয়া বহি মই মালিকে ন মালিক কি খুশি মোৰ 3 যোৰ কাপোৰ 3বাৰ চেঞ্জ কৰি ফেলে চাও BMW লগত মিলবিলে নিমিলে মালিক না তো দেখাত মানুহ কইলে বলে মানুহ মিলবা লাগব না বিশ্বাস কৰক ইমান খুশি কৰি কাপোৰ পিন্ধি যেতিয়া যাবা ওলছো দৰাটোক মাতে কৈছে হে বাপি হুজুৰক মা 2 ৰাকাত নামাজ পঢ়িলো ফজৰৰ খুবান নাই জহুৰুৰ খুবান নাই আসৰ নাই মাগৰিব নাই ইশা নাই যেতিয়া নিতুৰ কইনাটোক আনবা যাব জানত টুকুৰাটোক তেতিয়া 2 ৰাকাত পঢ়িলো তাৰ কথা 2 ৰাকাত পঢ়িলো মই ক'লে বাপি পঢ় মই নপঢ়ো দে মই পঢ়িছো নাজনো হুজুৰ মই দে মই কম উঠবি পঢ় বুলি ক'লে বহিবি নাজনে ও বাবা কোনে গোৱাত কৰিছি গোৱাত বলে কিবা চাকৰি কৰে গোৱাত চাকৰি কৰে নামাজ পঢ়বা নাজনে আল্লাহৰ আগত আঁঠু কাঢ়িবা নাজনে মাল কামেলি কি হ'ব আই জুই লাগব তেনেকুৱা টকা আকো লাভ নাই মই ক'লো দে আঁঠু কাঢ়ি বুলি ক'লে আঁঠু কাঢ়ি বহিবি সেনেকৈ মানে কাণত ধৰ কৰি আছো বাছ হৈছে আৰু তাত সালাম আলাইকুম হৈ গ'ল তাৰ নামাজ গুচি গেল তাতে ঘৰে বাৰী পালো বিশ্বাস কৰক বিয়াৰ দৰমুখ পাৱাৰ লগে দুজনী আপি দুখন ডিছ লৈ কাঢ়ি লৈ কেনে চুনু পাউডাৰ আছেনে দিয়ে নে এতেও এই ছোৱালী কেইজনী দৰাক দি ধুৱে দেই মই ক'লো কি দৰা ইমান মেট্টাৰ তলৰ সেই কৈ মাছ ধান পালে নেকি কইলে তাক বগা ক'ত দিবা লাগে যদি খুৱাবাৰ কাৰণে লৈ আহিছি আৰু ছোৱালী দুজনী দেহা চাবাৰ এনেকুৱা দৰে জখনি হান এনেকুৱা দৰে শুকুনে জেকেনি চিন পাই না বাঁহৰ গাছ চিন পাই না শুকন বাঁহৰ গাছ আৰু এনেকুৱা আই ভাই কেনে দেখি পৰঙি জালৰ দৰে কাপোৰ পিন্ধি আছি দেখি কেনে আল্লাহ চুলিকেইডাল মেলি ফেলে জখনিটো হৈ কেনে আছি মই ক'লো কেতিয়া আহিছা বলে কি দৰাক চুনু পাউডাৰ ধোৱাবা বোলে আমাৰ দৰা ইমান লেতেৰা নহয় যা বেয়া লাগে নহয় ভাল থব যা দৰা তাৰপিছত দিলে খোৱা বিয়া হৈ গ'ল তৰ্ক বিতৰ্ক হ'ল অলপ গেল ভিতৰত নিকা পঢ়াৰ সময়ত মই নিকা সেনেকৈ পঢ়া নাই মই যেতিয়া নিকা পঢ়াম মই শৰীয়ত মোতাবিক পঢ়াম এই আগৰ বুঢ়া মানুহ কথা শুনি নহয় হাদিছ কোৰাণ মোতাবিক বিয়া পঢ়াম আগৰ বুঢ়াগিলে কয় কি আগৰ পৰা এনেকৈ চলি আছে আগৰ পৰা এনেকৈ যি চলি আছে বুলি কৈছে আগতে আপোনাৰ আব্বাই খোজকাঢ়ি কেনে গোৱালপাৰা গেছিল তোমাক গাড়ী কে লাগে খোজকাঢ়ি যা তোমাৰ আব্বাই গৰু গাড়ী পিছফালে উঠি গেছিল তুমি গৰু গাড়ী বনাও বাইকত নুঠিবি তোমাৰ আব্বাই আগতে মাথা গা ধুইছিল বেহাৰৰ খৈলাৰ দ্বাৰাই খাৰে দি তোমাক চাবান কে লাগে সেইবিলাক যদি তুমি তোমাৰ আব্বাই লুংগি পিন্ধি কেনে চহামনগৰ মাৰে তুমি লংপেণ্ট কে পিন্ধছা লংপেণ্ট খোলকে থৈ লুংগি পিন্ধ কিন্তু যেতিয়া নেকি কিছুমান আল্লাহ ৰসুলৰ কথা কম তেতিয়া আব্বা মাৰ কথা মই বঢ়িয়াকৈ ক'লো নহ'ব আগে ছোৱালীজনীক নিকা কৰিব লাগিব নিকাহৰ পিছতহে ল'ৰাৰ কাপোৰ পিন্ধাব ইয়াতে কথাটো ক'ব ইয়াতে যেনে বিয়া হ'লি আগে কাপোৰবিলাক পিন্ধাই কেনে নিকা কৰে নে নিকা আগত কৰিলে কি কৰিলে আগত কি কৰিলে আল্লাহ হিফাজত কৰক নহ'ব আপোনালোকে বুজি লওক কাপোৰ পিন্ধাই কেনে যদি নিকা কৰি লয় এইটো সুন্নতৰ খিলাফ নিকা হ'ল কাৰণ মই ছোৱালীজনীৰ লগত মোৰ নিকা হোৱাই নাই নিকা নোহোৱাকৈ মোৰ কাপোৰ কেনেকৈ পিন্ধিব পাৰে কওকচোন বুজি পাইছে না কথাষাৰ মই আনা কাপোৰ মই বেগত থৈ দিছোঁ মোৰ ভনীহঁতে লৈ যাই থৈ দিছে মই নিকা কৰাই নাই ছোৱালীজনীক এতিয়ালৈকে মোৰ বিবি হোৱা নাই নহয় মোৰ বিবি যিহঁতে নহয় তেনেহ'লে মোৰ কাপোৰ পিন্ধিব পাৰিব নেকি কওক নৰে শৰীয়তে কি কয় আজি খিলাফ মানুহ কাম কৰি আছে আগতে নিকা হ'ব লাগিব নিকা হোৱাৰ পিছতহে মোৰ কাপোৰ পিন্ধিব কাৰণ মোৰ বিবি
মই তেনেকুৱাকে ক'লো, অলপ তৰ্ক বিতৰ্ক হ'ল, বিশ্বাস কৰ বিয়া শেষ, নিকা হৈ গ'ল। মই চুম মাৰি দৰাৰ লগত এনেকৈ বহি আছো, ৰাইজৰ মানুহ চব মানুহ ভাত খাই কেনে গুচি আছে, গাড়ীত বহি আছে। মই ভাবছিলো মোকো দৰাৰ লগত কিজানি ভাত খাবা দিব, পুৰা লেভেলিত বহি আছো মই মচানত, দৰাৰ লগত ভাত দিব। আয়ো এটাতো আহি কেনে বহিয়াকে দৰা ভাত ধৰিবলৈ লৈ গ'ল। মই একলাই বহি থাকিলোঁ। মই ইয়াৰ মুখত চাওঁ, তাৰ মুখত চাওঁ, মোক ভাত চাত কোনো নেদে। পিছত মই কৈছোঁ মোক ভাত চাত নেদে। ঠাণ্ডা ভাত, গোট মাৰি যাওয়া আঞ্জা, বিশ্বাস কৰ চব্জি একদম গোট মাৰি গেছি। ঠাণ্ডাৰ দিন, ভাতো ঠাণ্ডা হৈ গেছি। আকলাই বহি বহি চকুৰ পানী পেলাই পেলাই ভাত খাইছোঁ। এই মোৰ অৱস্থা। বিয়া পাতাৰ আগত, বিয়া কৰে দিয়াৰ আগত হুজুৰ হে হুজুৰ, হুজুৰ হে হুজুৰ। বিয়া পাতি দিয়াৰ পিছত মোৰ খবৰ নাই। আহাৰ সময়ত বাছ গাড়ীত পেৰেঞ্চি পাৰি কেনে আছো, মোৰ অৱস্থা এই। BMWত যাই বাছ গাড়ীত পেৰেঞ্চি পাৰি কেনে গুচি আছো, এই অৱস্থা জনাব। মই জনাব সকলোক সেইকাৰণে কওঁ, আপোনালোকে ইমান কম দামী নহ'ব। এই মছজিদত আলহামদুলিল্লাহ মই ভাবোঁ ইমাম চাহাবৰ কিজানি দৰমহা 11,000 টকা হ'ব লাগে। মই মছজিদটোত চাই কৈছোঁ দেই, মানুহ কিমান আছে ইয়াতে, মানুহ কিমান আছে, কেইঘৰ আছে, কিমান ঘৰ মানুহ আছে? 150 ঘৰ, ঠিকে আছে। মই যিটো মোৰ মহল্লা, মোৰ ঘৰৰ যিটো মহল্লা, মোৰ য'ত ঘৰ, মাত্ৰ 28 ঘৰ মানুহ, 28 ঘৰ মানুহ। আমাৰ ইমাম চাহাবৰ দৰমহা 10,500 টকা। খানা পিনা আমাৰ নৌজোৱান ডেকাবিলাকে কৈছে হুজুৰ এইখন দোকান আপোনাক বাকী কৰি দিলোঁ, আপুনি যি লাগে খাব, আমি আপোনাৰ ধাৰটো মাৰি দিম। ডেকাবিলাকে যোনে যি পায় সিহঁতে ধাৰটো মাৰি দিয়ে। আৰু মহল্লাৰ ফালৰ পৰাই 28 ঘৰ মানুহ 10,500 টকা দৰমহা ইমামক প্ৰত্যেক মাহে এতিয়া আমি দিওঁ। মই যিটো মহল্লাত কাম কৰোঁ 170 ঘৰ মানুহ 12,000 টকা দৰমহা। মাদ্ৰাছাতো কাম কৰোঁ আলহামদুলিল্লাহ, মাদ্ৰাছাও আছে আল্লাহৰ বদলত। কাৰণ বিয়া পাতাৰ আগত জনাবক লাগে, জানাজাৰ সময়ত জনাবক লাগে, কবৰত থওঁতে জনাবক লাগে, কাপোৰ পিন্ধাওঁতে জনাবক লাগে, গা ধুৱাওঁতে জনাবক লাগে, দোৱা কৰাওঁতে জনাবক লাগে। জনাব কি ইমান কম দামী নেকি? নাপায়। আলিম উলামাক কদৰ কৰিব লাগে। এজন এজন ল'ৰা ছোৱালীৰ পিছত বাপেক মায়েকে মাহত 4-5 হাজাৰ টকা কৰি পঢ়াৱাৰ নামত খৰচা কৰি আছে। গাড়ীৰ ভাড়া, কিতাপৰ নামত, বহীৰ নামত, কলমৰ নামত, টিফিন বনাই দিয়াৰ নামত, কাপোৰৰ নামত, ড্ৰেছৰ নামত, বেগুৰ নামত কিমান টকা খৰচা কৰি আছে এটা এটা বাচ্চাৰ কাৰণে। আৰু এজন ইমাম মহল্লাৰ নেতা, মহল্লাৰ ইমাম, মহল্লাৰ নেতা হয়, মহল্লাৰ মুৰব্বী হয়, সেইজন মুৰব্বী 8,000, 9,000, 7,000 টকা দৰমহা নাপায়। নাপায়। আপোনালোকৰ ইয়াতে কিমান মই জানিব বিচাৰিছোঁ, কিমান টকা দৰমহা? কোনো নকয়, লাজ কৰিছে ক'বা কাৰণে। ইয়াতেই গম পালোঁ নিশ্চয় কম আছে। কিমান নো? হা কিমান টকা? হা আল্লাহ হিফাজত কৰক। মই গুজাৰিছ কৰিছোঁ আপোনালোকক, মই অনুৰোধ কৰিছোঁ, নাই 9,000 টকা একো দৰমহা নহয়। এইটো মছজিদৰ ইমাম। আপোনালোক আলহামদুলিল্লাহ আপোনালোকক মাল দিছি। চাব প্ৰত্যেকৰে হাতত এটা এটা মোবাইল আছে। 10,000ৰ ওপৰত এটা এটা মোবাইল আছে। 10,000 টকাৰ ওপৰত আপোনালোকে ফোন কৰিলেও মাহত 350 টকা ভৰাব লাগে, ফোন নকৰিলেও ভৰাব লাগে। প্ৰত্যেক মাহতে আপোনালোকে মাছ মাংস খায়। ইমামৰ নামত যদি আপোনালোকে 100 কোটি টকা, 200 কোটি যদি টকা ইমামৰ নামত থয়, 150 মানুহৰ কিমান হাজাৰ টকা হয়? 25,000 টকা মাহত। 25,000 টকাৰ দৰমহা 11-12 হাজাৰ টকা ইমাম চাহাবক দিয়ক, 8-9 হাজাৰ টকা মুয়াজ্জিন চাহাবক দিয়ক। বিশ্বাস কৰক, এক ঘৰৰ পৰা যদি 200 কোটি টকা যদি মছজিদত জমা কৰা যায়, আল্লাহ আপোনালোকক বহুত বৰকত দিব। আলিম উলামাক আপোনালোকে কমজুৰি নকৰিব। মই গুজাৰিছ কৰিছোঁ আলিম উলামাক দৰমহা বাঢ়াই দিব। ইমাম চাহাবৰ দৰমহাটো ভাল লগা নাই শুনি কেনে মোৰ অলপ বেয়া লাগিছে। মই আপোনালোকে নাজানি কেনে কৈছোঁ এইটো কাম। মই গুজাৰিছ কৰিছোঁ আপোনালোকে আলোচনা কৰি কেনে আলিমৰ কদৰ বুজি লওক। কাৰণ এই আলিম আছে তো আমাৰ মাজত ইছলাম আছে, আলিম আছে আমাৰ মাজত ইছলাম আছে। ইমাম নাই, ইছলাম নাই, আলিম নাই, আমাৰ ইছলামৰ নামটোহে থাকিব, নীতি নিয়ম খতম হৈ যাব আলিম উলামা যদি নাথাকে। মই গুজাৰিছ কৰিছোঁ আপোনালোকৰ এলেকাত আপোনালোকে আলিম উলামাক কদৰ কৰিব। মুয়াজ্জিন ইমাম চাহাবৰ দৰমহা আপোনালোকে বাঢ়াই দিব, মৰম কৰিব, সন্মান কৰিব। যোনে নেকি আলিম উলামাৰ লগত মহব্বত ৰাখে, আল্লাহৰ নবীয়ে কৈছে কিয়ামতৰ দিনাই সেইসকল মানুহক আল্লাহ তাআলাই আলিমক মহব্বত কৰাৰ কাৰণেও আল্লাহ জান্নাত দিব পাৰে। কওক না সুবহানাল্লাহ। মই গুজাৰিছ কৰিছোঁ মোৰ ডেকা বন্ধুসকলক কৰিছোঁ, মোৰ ডেকা বন্ধুসকল সদায় নামাজ নেৰিবি। সঁচাই কৈছোঁ, এইখন দুনিয়াত আজি আছোঁ, কালি আমি মৰি যাম।
হয়তো মোৰ কথা আজি বেয়া লাগিব পাৰে, তোমাৰ আচল বন্ধু তুমি ভাবিব পাৰা মোৰ আচল বন্ধু কেইজন, যিজন বন্ধুৱে মোক জান্নাতত ফাংচনত নিয়াত সহায় কৰে, যিজন বন্ধু মোক খেলা চাব নিয়ে, যিজন বন্ধু মোক থিয়েটাৰ চাব নিয়ে, জুৱা খেলা চাব নিয়ে, বল খেলা চাব নিয়ে, তোমাৰ সেইজন পবিত্ৰ বন্ধু নহয়, সেইজন তোমাৰ পাক্কা দুশ্মন দূৰে চৈতান। আৰু তোমাৰ বন্ধু তোমাৰ ভাল পাৰ্টনাৰ সেইজন, যিজন পাৰ্টনাৰে তোমাক লগ ধৰি কেনে মছজিদত লৈ আহে, যিজন বন্ধুই তোমাক জলসাহত লৈ আহে, মছজিদত লৈ আহে, আজান হৈ আছে মছজিদত লৈ আহিছে, জামাতৰ সময়, এতিয়া মেট্ৰিক পৰীক্ষা আহি আছে, মেট্ৰিক পৰীক্ষাৰ পিছত প্ৰত্যেকজন মেট্ৰিক দিয়া ষ্টুডেণ্ট ল'ৰাবিলাকে জামাতত যোৱা নিয়াত কৰিব লাগে, আল্লাহৰ ৰাস্তাত যোৱা নিয়াত কৰিব লাগে। মাকক ক'ব লাগে, বাপেকক ক'ব লাগে, আম্মা মই মেট্ৰিক পৰীক্ষা শেষ হোৱাৰ দিনাই মই আল্লাহৰ ৰাস্তাত মই জামাতত যাম, মই তাতে যাই কেনে আল্লাহৰ ওচৰত দোৱা কৰিম, মোৰ আল্লাহ ৰিজাল্ট ভাল কৰি দিব, আৰু যোনদিনাই ৰিজাল্ট দিব কোনদিনাই মই আহি যাম, ৰিজাল্ট দিয়াৰ দিনে মই আকৌ আহি যাম। আজি বহুত ল'ৰা মেট্ৰিক পৰীক্ষা শেষ হোৱাৰ পিছত বহুত ল'ৰা বেয়া ৰাস্তাত গুচি যায়, মোবাইল চাই চাই। এতিয়া বৰ্তমান শয়তানৰ ভাইয়েক 1 নম্বৰ হ'ল মোবাইলটো, এই পাতনা পাত মোবাইলটো, এই তক্তা পাত, এই মোবাইলের দ্বারা আজি বহুতর সংসার বরবাদ হয়ে যায় আছে। বহুত ছোৱালী আজি নাজায়জ সম্পৰ্ক ৰাখি আছে ল'ৰাবিলাকৰ লগত, মায়েক বাপেকৰ কথা নুশুনে, মায়েক বাপেকৰ কথা নামানি কেনে বেলেগ ল'ৰাক ভাল পায়, বেলেগ ল'ৰাৰ লগত কথা পাতে। বহুত তিৰি মানুহ এনেকুৱা আছে নিজৰ গিৰিয়েক থকাৰ পিছতো বেলেগ পুৰুষৰ লগত নাজায়জ সম্পৰ্ক ৰাখে, মোবাইলত মেছেজ কৰে, কথা পাতে। বহুত পুৰুষ এনেকুৱা আছে নিজৰ মৰমৰ কইনাজনী থকাৰ পিছতো বেলেগ তিৰ লগত, বেলেগ মহিলাৰ লগত, বেলেগ ছোৱালীৰ লগত কথা পাতে। আল্লাহ হিফাজত কৰক। এই জিনা ডাঙৰ গুনাহ হয়, নাজায়জ সম্পৰ্ক ডাঙৰ গুনাহ হয়। মই মোৰ মা ভনীসকলক কওঁ, আপোনাৰ ল'ৰা ছোৱালীক আপুনি দিনদাৰ বনাব, আপোনাৰ ল'ৰা ছোৱালীক আপুনি দিনদাৰ বনাব। ছোৱালীবিলাকক ল'ৰাবিলাকক আপোনালোকে মোবাইলৰ পৰা দূৰত ৰাখক, মোবাইলৰ পৰা দূৰত ৰাখক। এজনী মহিলা মাৰা গেলে কেইখন কাপোৰ দিয়ে কওক, কেইখন কাপোৰ দিয়ে? কেইখন? নাই, মহিলা এজনী মাৰা গেলে কেইখন কাপোৰ দিয়ে? কেইখন? 5খন। কেইখন? 5খন কাপোৰ। চবে নাজানে ইয়াতে, আল্লাহ হিফাজত কৰক। এই মাৰা গেলি 5খন কাপোৰ দিব লাগে, নাজনে কাৰণে তিৰিক এখন কাপোৰ পিন্ধি পেলাই বাটত থৈ লয়। নিজৰ বিবিসকলক যদি সোধে মেক্সিটো পিন্ধি কেনে বাটত ফেটা ফেটিকে ওলাই থৈ দিয়ে, এইকাৰণে থৈ দিয়ে। যদি আজি আপুনি মই গম পালো হে এজনী মহিলা মাৰা গেলে কেইখন কাপোৰ লাগে? 5খন লাগে। যদি মৰি যোৱা মহিলা এজনী 5খন কাপোৰ দিব লাগে, তেনেহ'লে দুনিয়াত থাকোঁতে বহুত মহিলাই মাথাত কাপোৰ নলায়, উৰ্ণা নলায়, হিজাব নলায়, টাইট কাপোৰ পিন্ধি কেনে, এখন বা দুখন কাপোৰ পিন্ধি কেনে ৰাস্তা ঘাটে ওলাই থাকে। ছোৱালীবিলাকে কলেজত যায়, মাথাত উৰ্ণা নাই। আগতে এই উৰ্ণাখনৰ নাম আছিল দুপাট্টা। কি আছিল? কি আছিল? দুপাট্টা। এই উৰ্ণাখনৰ নাম দুপাট্টা। মাজত হ'ল এক পাট্টা, এতিয়া হ'ল নাই পাট্টা। তাৰ পাট্টা নোহোৱা হৈ গ'ল, তাৰ পাট্টা নোহোৱা কৰি পেলা এই আপি খোপাই। মনত ৰাখিব, যি মহিলাই, যি ছোৱালীয়ে টাইট কাপোৰ পিন্ধিব, আল্লাহ নবীজিৰ হাদিস, যি মহিলাই, যি ছোৱালীয়ে টাইট কাপোৰ পিন্ধিব, হাতা কাপোৰ পিন্ধিব, গ্ৰাউন, লং পেণ্ট, টি চাৰ্ট, বানিয়ান, স্পৰ্টিং শার্ট, মাথাত কাপোৰ নলাব, হিজাব নলাব, উৰ্ণা নলাব, সেই ছোৱালী যদি মৰি যায়, আল্লাহৰ নবীৰ হাদিস, সেই মহিলা যদি মৰি যায়, আল্লাহর নবীর হাদিস, সেই মহিলা মারা যাওয়ার পিছত, সেই ছোৱালী মারা যাওয়ার পিছত জান্নাতত যোৱাটো বহুত দূৰৰ কথা, জান্নাতৰ খুশবু নাপাব। কক নাউজুবিল্লাহ। আজিৰ ছোৱালীবিলাকে, আপোনাৰ প্ৰত্যেককে মই গুজাৰিশ কৰিছোঁ, আপোনাৰ ছোৱালী আছে, আপুনি পাটিয়ালা পায়জামা পিন্ধাই দিয়ক, চুজাৰ পিন্ধাই দিয়ক, পিন্ধক, আৰু উৰ্ণা হিজাব ল'ব দিয়ক। যদি এডাল চুলি যদি কোনোবা মহিলাৰ ওলাই থাকে আৰু সেই চুলিডাল যদি বেগনা পুৰুষে যদি দেখা পায়, সেই মহিলাৰ ওপৰত জিনাৰ অপবাদ লাগে, জিনাৰ গুনাহ লাগে, জিনাৰ। বুজি ল'ব। অমর মা বলে সকাল আল্লাহর ওলির মা, আপনি তো সন্তানের মা। নাসিরুদ্দিন বাগদাদির মা, আপনি তো সন্তানের মা। খাজা মাইনুদ্দিন চিশতি রহমাতুল্লাহি আলাইহির মা, আপনি তো সন্তানের মা।
শাহ ওয়ালিউল্লাহর মা ও মা, আপনি তো সন্তানের মা। শাহ ফরনের মা ও মা, আপনি তো সন্তানের মা। শাহ ওয়ালিউল্লাহর মা ও মা, শাহ জালালের মা ও মা, আপনি তো সন্তানের মা। হাফিজ কোরআনের মা ও মা, আপনি তো সন্তানের মা। মৌলানা সাহাবার মা ও মা, আপনি তো সন্তানের মা। ইমাম সাহাবার মা ও মা, আপনি তো সন্তানের মা। মুয়াজ্জিন সাহাবার মা ও মা, আপনি তো সন্তানের মা। হাজী সাহাবার মা ও মা, আপনি তো সন্তানের মা। সাহাবা সকলের মা ও মা, আপনি তো সন্তানের মা। আল্লাহর ওলির মা ও মা, আপনি তো সন্তানের মা। অমর মা বলি সকল, অমর মা বলি সকল, তেখেত সকলের মাকৰ পেটত যদি আল্লাহর ওলি জন্ম পায়, হাফিজ কোরআন জন্ম পায়, ইমাম মুয়াজ্জিন জন্ম পায়, আলিম উলামা জন্ম পায়, হাজী সাহাব জন্ম পায়, আমির সাহাব জন্ম পায়, আমার মা বলি সকলের পেটত মদাহি, জুয়ৰি, ভাঙৰি, বদতামিজ, নালায়ক, খবিছ, ড্ৰাগছখোৰ, ডেন্স মাৰা, গায়ক, নাচনি কিয় জন্ম পায়? এক নম্বৰ গণ্ডগোল, মা বাবার গণ্ডগোল। গছ ভাল হলে ফল ভাল হব। নাৰিকল গছত তামোল নালাগে, আমৰ গছত জাম নালগে। মা যদি ভাল হয় সন্তান ভাল হব, মা যদি বদমাছ হয় সন্তান বদমাছ হব। বাবাই যদি সিগারেট টানে বাপাই ভাং টানবো। বাবাই যদি সিগারেট টানে, বাবাই যদি মতি বিড়ি টানে মতি বিড়ি টানে, পুতকে আসালটো টানবো, খাজা দিল কর তাজা। পুতকে ভাং টানবো। বাপেকে যদি 5 টাকা চুহা গেলা খাসি, গেলা মদ খাসি, পুতকে বিয়ার খাবো, বিয়ার অফিসার চয়েস বিয়ার। হ্যাঁ বাপরে বাপ, আল্লাহ এসি প্লেয়ার আসাল তো খাই দিলে একদম দুনিয়া খানমান লাগি যায়। মায়া কক মাতে বুড়ি, হ্যাঁ বাপে কক মাতে বুড়ো। বেলেগ মহিলাক নিজে কিনি বুলি ভাবে কি? যান চাওজি বেলেগ গমে পাওয়া নাই। বাপাই ইটো খাবা যাই থাকাতে রাস্তায় দি যাই আছিল, ইটো খাবা যাই থাকাতে রাস্তার মাজে যদি যাই আছে, ইটো যেতিয়া খাই কেনে আহি আছে অলম ঘপংকে নালাত পৰি গেল, উজত খাই কেনে যে নালাত পৰি পেলাই কৈছিল চালা যাওঁতে ৰাস্তাতে আমাৰ আহাতে ৰাস্তাত বানপানী হ'ল নে? বাপাই যে নালাত পচি গমে পাওয়া নাই। এই মদ খাওয়া সকলক আল্লাহ তাআলা কি খুৱাব জানে? আল্লাহ কোরআনত কৈ দিছে, সুদ খোৱা, মদ খোৱা, জুয়া খেলা, জিনা কৰা, ভাং খোৱা, এই সকল আল্লাহর হুকুমক অমান্য কৰা, বেপৰ্দাত থকা, নামাজ নপঢ়া মানুহ, এই জাহান্নামী সকলৰ খানা, জাহান্নামী সকলৰ মৰা ঘাঁ, পুজ, জখম, জখম বুজি মানে জখম, এই যিবিলাক ঘাঁ হয়, খৰ হয়, খুজতীয়া হয়, পকতীয়া হয়, এইবিলাকৰ পৰা ফৰা ফুলচি, তাৰ পৰা ওলোৱা পুজ বি পানী, পুজ বি পানী, মৰা তেজ, সেইবিলাক খুৱাব বোলে। খা, দুনিয়াত থাকোঁতে পেচাব খাচলি না, সেই থুহৰ লাল লাল সেই গৰুৰ পেচাবত কৰে সেই মাল খাচলি, এতিয়া দুনিয়াত খা, তুমি দুনিয়াত খাচলি সিহঁতৰ ভোক পোৱা কৰ। আৰু যিসকল জাহান্নামী হ'ব সিহঁতৰ মগজ গলি কেনে পায়খানাৰ ৰাস্তা, লেট্ৰিনৰ ৰাস্তা দি ওলাই আহিব, আৰু সিহঁতক ক'ব খা, দুনিয়াত থাকোঁতে আল্লাহৰ হুকুম অমান্য কৰিছিলি। যি মহিলাই নিজৰ মাথাৰ চুলি ওলাই কেনে ঘূৰিব, পেট ওলাই কেনে ঘূৰিব, হাতত দেনা ওলাই কেনে ঘূৰিব, টাইট কাপোৰ পিন্ধিব, লং পেণ্ট পিন্ধি ঘূৰিব, স্পটিং পিন্ধি কেনে ঘূৰিব, সেই মহিলাৰ পেটৰ পৰা আল্লাহৰ অলি ভাল সন্তান জন্ম নাপায়। মনত ৰাখিব আপোনালোকে, আল্লাহর ওলি মা ও মা, আপনি তো সন্তানের মা। আল্লাহর ওলি খাজা মাইনুদ্দিন চিশতি রহমাতুল্লাহি আলাইহি এদিনাখন ঘৰত দাখিল হল, এদিনাখন ঘৰত দাখিল হল, লগে লগে মাকে কয়, ও বাবা মাইনুদ্দিন, ও বাবা মাইনুদ্দিন, তুমি ইমান কিয় খুশি কৰি আছা, ইমান কিয় খুশি কৰি আছা? লগে লগে মাকক কয়, ও মা, ও মা, ও মা, মোর হাতত এজন নহয়, দুজন নহয়, তিনিজন নহয়, ৯৬ লাখ বেধৰ্মী মানুহে ইছলাম গ্ৰহণ কৰিছে। কওক সুবহানাল্লাহ। কিমান মানুহ? ৯৬ লাখ মানুহে ইছলাম গ্ৰহণ কৰিছে। লগে লগে মাকে কয়, অ বাবা মাইনুদ্দিন, ও বাবা মাইনুদ্দিন, এইটো তোমার কোনো কামাল নহয়, এইটো আল্লাহ তাআলার ফজল হয়, তোমার আব্বা আম্মার মেহনত। ও বাবা মাইনুদ্দিন, ও বাবা মাইনুদ্দিন,
তুমি যেতিয়া মোৰ পেটত আছিলা, তুমি যেতিয়া মোৰ পেটত আছিলা, তেতিয়া মই আৰু তোমাৰ আব্বাই 5 ওয়াক্ত নামাজ পঢ়িছিলো, তাহাজ্জুদ নামাজ কোনোদিন কাজা কৰা নাছিলো। কওক সুবহানাল্লাহ। এই হে আব্বা, এই হে আম্মা, আমাৰ যেতিয়া মা ভনীসকলৰ পেটত বাচ্চা থাকে, প্ৰেগনেণ্ট অৱস্থাত থাকে, গিৰেকে কয় তুমি নুঠিবা, দুখ পাবা, তাৰ মৰাম, ঘনীয়েকৰ প্ৰতি মৰাম, মোবাইল টিপি থাকা, তুমি ফাইট চাই থাকা, নাটক চাই থাকা, নামাজ নাই, ৰোজা নাই, তিলাৱাত নাই, তসবিহ নাই, দুৰুদ নাই, মোবাইল চাই চাই টাইম পাছ কৰে। সেইকাৰণে আজিৰ ছোৱালী, আজিৰ বাচ্চা সৰু হৈ খানা দিব, খানা নাখায় যেতিয়ালৈকে মোবাইল নেদে। কাৰণটো কি? যেতিয়া মাকে বাচ্চা গাখীৰ খুৱাই আছিল, মাকে মোবাইল চাই চাই শুই আছে। এই আচৰটো কৰি আছে, বুজি পাইছিলে? আচৰটো কৰিছে, মাকে চিনেমা চাই কেনে খুৱাইছিল বাচ্চাক, সেইকাৰণে বাচ্চাই সন্মুখত খানা দেই। যদি বহুত মানুহ সোধো আপোনাৰ ল'ৰাটো খানা খায় নে নাখায়? নাখায় হুজুৰ, মোবাইলটোত যেতিয়া মই ফুটল লগাই দিম, ফুটল চাই চাইহে খানা খায়। তাৰমানে কি? মাকৰ আচৰ পৰিছে। মাকৰ পেটত যেতিয়া আছিল, মাকে চিনেমা চাইছিল, লগে লগে মাকে কয় অ বাবা মাইনুদ্দিন, এয়াই নহয়, এয়াই নহয়, যেতিয়া তুমি পৃথিৱীৰ বুকত জন্মগ্ৰহণ কৰিলা, যেতিয়া তুমি জন্মগ্ৰহণ কৰিলা, তেতিয়া তোমাৰ মুখত মই এক টোপ গাখীৰ, এটোপাল গাখীৰ বিনা অজুৰ দ্বাৰাই তোমাৰ মুখত কেতিয়াও দিয়া নাই। কওক সুবহানাল্লাহ। এইহে আম্মা, আমাৰ মা ভনীসকলে বাচ্চা গাখীৰ খুৱায়, মাথাত কাপোৰ নাই, মাথাত কাপোৰ নাই, ৰাস্তাত বহি কেনে দেওৰাপুৰ আগত, হাওৰাপুৰ আগত, মহল্লাৰ মানুহৰ আগত উৰনাও নাই, পৰ্দাও নাই, বাচ্চা গাখীৰ খুৱাই আছে। এই বাচ্চা আল্লাহৰ অলি হ'ব, ভাঙৰি হ'ব, 1 নম্বৰ মদেহি হ'ব, ই ড্ৰাগছৰ ইনজেকশ্যন লোৱা ড্ৰাগছৰ হ'ব, ই চিনেমাৰ হিৰো হ'ব, ই ডেন্সাৰ হ'ব, গায়ক হ'ব, গায়কনী হ'ব, নাচনী হ'ব। ই ভাল নহ'ব, ই ভাল সন্তান নহ'ব। মই গুজাৰিছ কৰিছোঁ মোৰ মা ভনীসকলক, আপোনালোকে বুজাই দিব। আল্লাহৰ ওলি বৰপীৰ সাহাব আব্দুল কাদিৰ জিলানী, কুতুবে রহমানি, মেহবুবে সুবহানি, আল্লাহর ওলি বরপীর সাহাব আব্দুল কাদির জিলানী রহমতুল্লাহি আলাইহি যেতিয়া নেকি জন্ম হল, অলপমান ডাঙৰ হল, মাকে যাই কেনে মাদ্ৰাসাত দাখিলা কৰি দিলে, মাদ্ৰাসাত নাম লগাই দিলে। তেতিয়া তেখেতক হুজুৰে কয় অ বাবা পঢ়া, তুমি পঢ়া, বিসমিল্লাহিৰ ৰহমানিৰ ৰহিম। তেখেতে কৈছে মই নপঢ়ো, কৈছে মই নপঢ়ো। তেতিয়া হুজুৰে কৈছিল কিয় নপঢ়া বাবা, পঢ়, খং কৰিছা তুমি, খং কৰিছা? কৈছে মই এনেকে কোনোদিন কোরআন শরীফ শুনা নাই। বা তুমি এনেকে কোরআন শরীফ শুনা নাই, কেনেকে শুনিছা? আউযু বিল্লাহি মিনাশ শাইতানির রাজীম, বিসমিল্লাহির রহমানির রহিম, আলহামদুলিল্লাহি রাব্বিল আলামিন, আলিফ লাম মিম। ধুনীয়াকৈ আউযু বিল্লাহ বিসমিল্লাহ পঢ়ি কেনে সূরা ফাতিহা পঢ়ি একদম 18 পাৰা 18 পাৰালৈকে সেই ল'ৰাজনে বহি জাগাতে যেতিয়া নেকি মুখস্থ শুনাই দিলে, লগে লগে উস্তাদে কৈছে অ বাবা মই তোমাৰ উস্তাদ নহয়, তুমি মোৰ উস্তাদ, মই তোমাৰ ছাত্র, তুমি মোৰ উস্তাদ, মই তোমাৰ ছাত্র। তেতিয়া কৈছিল বাবা তুমি কোরআন শরীফ ক'ত শিকিলা? তুমি 18 পাৰালৈকে তুমি মুখস্থ কৰিছা কেনেকুৱাকে? যেতিয়া মই মোৰ আম্মাৰ পেটত আছিলো, মোৰ আম্মাই ডেইলি কোরআন শরীফ তিলাওয়াত কৰিছিল। কওক সুবহানাল্লাহ। মাকৰ পেটত তেখেত আছে, মাকে কোরআন শরীফ পঢ়িছিল, বাচ্চাই পেটৰ ভিতৰত থাকি কেনে মনত কৰি আছে, মনত কৰি আছে, মনত কৰি আছে। সেই বাচ্চাৰ আচৰ পৰিছে। চাব ফেনৰ তলত সৰু বাচ্চাক থয় নে নথয়? ফেনৰ তলত থয় নে নহয়? থয়। কিন্তু সৰু ল'ৰাটো ফেন কি বস্তু জানে নেকি? ফেন কি বস্তু জানে নেকি? কিন্তু তাৰ হাৱা খাবা পায়, পায় না নাপায়? তাৰ হাৱা খাবা পায়, হাৱা খাবা পাই আছে না? ফেন কিন্তু সি বুজি নাপায়, কিন্তু সি হাৱা আচৰ কৰি আছে, হাৱাৰ আচৰ কৰি আছে। সৰু বাচ্চাক কাপোৰ টানি দিয়ে, মহৰি টানি দিয়ে, সি জানে নেকি মহৰি কি বস্তু? কিন্তু তাক হেফাজতত ৰাখিছে, তাৰমানে সি একো গমেই নাপায়। তাৰপিছতো তাত কি হৈছে? আচৰ কৰি আছে, আচৰ কৰি আছে। তেনেকুৱা দৰে যেতিয়া পেটৰ ভিতৰত বাচ্চা আছিল, তেতিয়া তেখেতৰ মাকে কোরআন শরীফ তিলাওয়াত কৰিছিল আৰু তেখেতে পেটৰ ভিতৰত থাকি মুখস্থ কৰিছিল। আজি আমাৰ ল'ৰা, আমাৰ ডেকা ল'ৰা আজি নামাজ পঢ়িব নাজানে,
থিয়াই পেচাব কৰে, কুলু খুলাব নাজানে, মানি বেগ ইমান ডাঙৰ কৰি লৈ থাকবো, 2 টকা এটাও নাথৰ পকেটত খেলতো, কাগজেদি ভৰ্তি কৰি থৈ দে মানি বেগটো, এনেকৈ থোলা কৰি থৈ দে। আপি গিলাই দেখলি কব পাই আৰু পুৰা মাল আছে নেকি, 1 টকাও নাই, কাগজেদি ভৰ্তি কৰি মানি বেগটো পকেটত লৈ থাকে। কে কাগজ লোৱাত চাই যদি কেইখনমান যদি টিচু পেপাৰ জাপি কেনে থৈ দিলিহে, পেচাব কৰা লাগাৰ লগে লগে টিচু পেপাৰ ওলাই লওঁ, ধুনীয়াকৈ জাপি লৈ কেনে পেচাব কৰি কেনে পেচাবৰ জেগাত লগাই দি তোমাৰ পেচাব চাফা হৈ গ'ল, তুমি পবিত্ৰ হৈ থাকিলা। আৰু যদি কোনোবা লৰাই যদি নাপাকি অৱস্থাত মাৰা যায়, শুনি ল'ব, নাপাকি অৱস্থাত, যেনেকুৱা আজি আমাৰ ডেকা ল'ৰা কোনোবা পূজা চাবা গ'ল, ৰাস চাবা গ'ল, থিয়েটাৰ চাবা গ'ল, ফাংচন চাবা গ'ল, আহোঁতে পেচাব কৰা লাগিল, ৰাস্তাৰ কিনাৰত থিয় হৈছি, পূব পশ্চিম চিন নাই, মিচিং চলে দিছিল, বাছ পেচাব কৰি আছি আৰু জোকৰা মাৰি পেলাই লং পেণ্ট বাছ লগাই লৈছে, অলপমান পেচাব আহি কেনে নাপাক হৈ কেনে টোপনি মাৰি আছে। ৰাতি 12টাত বাপাই ফুল টোপনি মাৰিলে। এতিয়া মায়াকে ৰাতিপুৱাই বাপেকে কৈছে কি বাবুক জগাই দি, মায়ে কৈছে নালগে ৰ, ৰাতি ইবাদত কৰি আছে, ফাংচনত যাই পেলাই বহুত ইবাদত কৰিছি, ফাংচনত বাপাই নজগবি। ৰাতি 12টাত বাপা মৰি আছে, ৰাতি 12টা বজাত মৰি আছে। ঠাণ্ডাৰ দিনত যেতিয়া মানুহ মৰি যায়, তাৰ হাতবিলাক কোকৰা লাগি যায় না যায়, টাইট হৈ যায়। তুই এনেকে যদি মোৰ এনেকে থাকবো, এনেকে যদি মোৰ এনেকে থাকবো, হয় না নহয় কওঁ? কিছুমানে এনেকে মৰি যায় আৰু জপাব নোৱাৰে, কাৰণ টাইট যেতিয়া হৈ যাব মানুহটো। ৰাতি 12টা বজাত মাৰা যোৱা মানুহ এটা ৰাতিপুৱা 10টা বজাত যেতিয়া নেকি বাপেকে জগাব যায় তাক, এই চলটো উঠে নাই, বাবু এতিয়ালৈকে উঠে নাই, কিয়াবা উঠে নাই, জগৈচোন। মায়ে অ' বাপা, পাপাই অ' বাপা, মাত নাই। বাপেকে দৰ্জাত মাৰ ঘূৰি সোমাই যায় কেনে বাপাই মৰি আছে। ৰাতি ইটোও খাই আছি, ইটোও টানি আছি, ইটোও মাৰি আছে, আহি পেলাই মৰি আছে। এতিয়া তাৰ ভৰি কুকৰা লাগি আছে, হাত এনেকে মৰি পেলাই আছে। এতিয়া এখাৰাত কোনোবাই মেলিব পাৰিব নেকি কওক? পাৰিব? মেলিব পাৰিব নেকি? ঠাণ্ডাৰ দিন এনেকুৱা টাইট হৈ গৈছে, আৰু তো মেলিব নোৱাৰে, কাৰণ টাইট হৈ গৈছে। এতিয়া গা ধোৱাত টাইম কি কৰিব? এটা পানী সোমাব জানো? পানী সোমাই। সেই নাপাকি অৱস্থাত যদি মাৰা যায়, জমজম কুৱাৰ পানী দিও যদি গা ধুৱে, পাক নহয়, নাপাকে থাকিব বাপাই, নাপাকে, কাৰণ সি নাপাক হৈ কেনে মৰি গেল। সেইকাৰণে মই ডেকা ল'ৰাক কওঁ, পকেটত কুলুক পেপাৰ থৈ দিবি, য'তে পেচাব কৰা লাগে পেচাব কৰি কেনে কুলুক লৈ কেনে পাক চাপত থাকবি, কোনো গেৰাণ্টি নাই কেতিয়া আমি মৰি যাওঁ। মা ভনীসকলক কওঁ, আপুনি যেতিয়াই পেচাব কৰিব যায়, মাথাত কাপোৰ লৈ কেনে যাবি, মাথাত কাপোৰ লৈ যাব লাগে। পেচাব কৰোঁতে মাথাত টুপি কাপোৰ লৈ থাকিব লাগে। সুন্নতো হয়, আদব হয়, এইটো আদব হয়। আৰু যদি মাথাত কাপোৰ থাকে তেতিয়া খবিছে পাত্তা নাপায়, খবিছে ধৰিব নোৱাৰে। মই মা ভনীসকলক কওঁ, নিজৰ ল'ৰা ছোৱালীক সুন্নত শিকাব। খানাৰ সুন্নত কি, টোপনি মাৰাৰ সুন্নত কি, টোপনি মাৰাৰ সুন্নত কি, মই ল'ৰা ছোৱালীবিলাকক আপুনি বুজাব। এই ল'ৰা ছোৱালীবিলাকক মক্তবত আহে নে নাই? মক্তব আছে নে নাই? ইয়াতে মক্তবত আপোনালোকৰ ল'ৰা ছোৱালীক মক্তবত বেছি পঠাব। আপোনালোকৰ ল'ৰাবিলাকক ক'ব, বোলে বাবা তুমি যদি এই মাহত কোৰাণ শ্বৰীফ ল'ব পাৰা, মই ৰাইজক লোকেল গৰু দি, লোকেল চৰাই দি মই ভোজ দিম, চিমনি দিম। বুজি পাইছিলে? কিন্তু নকৱে, কোৰাণ শ্বৰীফ লগোৱাৰ দিনা নকয়, চিফৰা লোৱাৰ দিনা একো নেদে। কেইটামান টিপে নোযোৱা বুন্দ ভুজা 2 পেকেট দি পেলাই কোৰাণ শ্বৰীফ লৈ দেই। কিন্তু মেট্ৰিক পৰীক্ষা যোনদিনা পাছ কৰে, ফাৰ্ষ্ট ডিভিজন, ডিষ্টিংশ্যন, ষ্টাৰ, ষ্টেণ্ড যেতিয়া নেকি কৰে, চাব ভাজা পিঠিয়া, কেলৰ পিঠিয়া, শুকনা পিঠিয়া, পোলাও, মিষ্টি, ৰসমলাই, গোল্লা, কিমান চাব। মেট্ৰিক পৰীক্ষা পাছ কৰিলে চব দিয়ে। ল'ৰাই যদি কোৰাণ শ্বৰীফ পাছ কৰে নেদিয়ে, কি ক'ব? 1 পোৱা ব্ৰইলাৰৰ মাংস 2 কেজি জহা চাউল বা উহা চাউল দি কেনে চিনি বনাই কেনে দিয়ে। 1 পোৱা ব্ৰইলাৰৰ মাংস। এই ল'ৰাই ক'ত হচলাহত কৰিব? আপুনি মই ল'ৰা ছোৱালীক ক'ব লাগে, বোলে বাবা তুমি যদি কোৰাণ শ্বৰীফ ল, তোমাক মই 2 যোৰ নতুন কাপোৰ দিম। বাবা তুমি যদি চিফৰা ল'ব পাৰা, মই তোমাক অমুক জেগাত ফুৰাব লৈ যাম। বুজি পাইছেনে আপোনালোকে? ল'ৰা ছোৱালীক হচলা দিব লাগে। যেতিয়া ল'ৰা ছোৱালীক হচলা দিব, তেতিয়া সি ভালকৈ পঢ়িব।
মেট্রিক পরীক্ষা যদি ফার্স্ট ডিভিশন কৰে বাপেকে কয় তোমাক মই এপল মোবাইল দিম OnePlus দিম দিম স্যামসাং দিম অপো দিম পকো দিম তোমাক মই মোবাইল দিম হ্যাঁ আর যদি হাই সেকেন্ডারিত যদি তুমি ফার্স্ট ডিভিশন আনব পারা বুলেট দিম বুলেট কান পাতোয়া বাইক ঘাটার করি কেন বুলেট দিম পালসার দিম বাপেকে তাক লালাচ দিয়ে কেইজনে রাতি 12টা 1 বাজাক লাগি লড়াই পঢ়ে কিন্তু কোরআন শরীফ পঢ়াতে কেইটা লড়া আছে কেইজন লড়া আছে সকলৰে ঘৰত কোরআন শরীফ আছে কিন্তু কোনো নপঢ়ে আগৰ সময়ত সবুৰ ঘৰত কোরআন শরীফ আছিল পঢ়িছিল আজিকালি কিন্তু কোনো কোরআন শরীফ নপঢ়ে মই গুজাৰিশ কৰিছো মোৰ ডেকা বন্ধুসকলক কৈছো মোৰ ভাই চাবি তন্তে আজি যদি নামাজ রোজা যদি নকৰা বুঢ়া বয়সৰ ইবাদত ইমান মজবুত ইবাদত নহয় বুঢ়া বয়সত যেতিয়া মানুহ বুঢ়া হৈ যায় তেতিয়া সেই বুঢ়া মানুহ ডেকা লৰাই সাথ নেদে মিটিঙত নামাতে কোনো কাম করবে না দে তেতিয়া কবে কি মসজিদে যাবি আল্লাহ আল্লাহ করো কিনো করি আল্লাহ 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 তেতিয়া আল্লাহ আল্লাহর কি হব ডেকা বয়সত অমুকুত হলদি কেনে আসলো মা বুঢ়া বয়সত সেই খেতে গেলে কি দিব এশৰ ভিতৰত 40 পাব বুঢ়া বয়সৰ ইবাদত এশৰ ভিতৰত 40 পাব কিন্তু ডেকা বয়সৰ ইবাদত এশৰ ভিতৰত 100 পাব কারণ ডেকা বয়সত শয়তানি ধান্দা বেশি আহে কাজে ফেসাদ করবে মন যায় কে গরম থাকে কোনবা যদি 100 মারে উল্টে 2 ঘুষ মারে না মারে কারণ ডেকা বয়সত মানুষ বল শক্তি থাকে মই ডেকা লৰা সকলক কৈছো তনে মদ ভাং জুয়া এইবিলাক বেয়া বস্তু বাদ দিবি মোর কলজার ভাই এই দুনিয়া মেট নহয় এই দুনিয়ার পরে একদিন আমি গুছি যাম আমার ঘর কোন হব বাহুর তলত কবরস্থান করেছে এতে কবরস্থান করেছে বহুত দূর জঙ্গলের মাঝ জঙ্গল আছে না জঙ্গল আছে গাছ আছে গছ গছনি আছে জঙ্গল আছে দিনত যদি মই কাবাক কওঁ এই ডেকা আকলাই যাচোন নৰে ভয় করব নরম আকলাই ভয় লাগে চাও দিনতো অকলে যাব ভয় লাগে তাতে আকলাই থাকবে লাগব আপুনি অকলে সেই কবৰস্থলত থাকবে লাগব ৰাতি এই গাঁতাটোৰ ভিতৰত সোমাই থাকবে লাগব এই সাবান মাৰি গা ধোৱা ফেচৱাছ দি মুখ ধু এই তেল পানী লগাও এই কি ধুনীয়া কাপোৰ পিন্ধা দেহা তিনখান কাপোৰ পিন্ধাই কেনে গাঁতাটোৰ ভিতৰত থৈ আহিব আপোনাৰ মোৰ টকা পয়সা কোনো কামত নাহে নিজের দম বল শক্তি কোনো